Hello everyone, welcome to my YouTube channel. Question number 1. How many integers are there in between 5 and minus 30? ইয়াৰ অৰ্থ 5 আৰু minus 30 ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে? Integers অৰ্থাৎ অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কোনবোৰ? 0, 1, 2, 3, 4, 5, 6 এইদৰে অসীমলৈ থকা পজিটিভ সংখ্যা লগতে -1, -2, -3, -4, -5 এইদৰে অসীমলৈ থকা নেগেটিভ সংখ্যাবোৰো অখণ্ড সংখ্যা হয়। এই প্ৰশ্নটোত কৈছে 5 আৰু -13 ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে? তো কিমানটা অখণ্ড সংখ্যা আছে এটো অতি সহজে বুজিবৰ কাৰণে মই নাম্বাৰ লাইন আঁকি দেখুৱাইছো। 5 ৰ পৰা -13 লৈ যদি সংখ্যা ৰেখাত মই অঙ্কন কৰো তেতিয়া অতি সহজে বুজি পোৱা যাব কিমানটা অখণ্ড সংখ্যা আছে হিহঁতৰ মাজত। এতিয়া তোমালোকে চোৱা -13 আৰু 5 ৰ মাজত বুলিহে কৈছে, অৰ্থাৎ আমি হিহঁতৰ মাজত কিমানটা আছে হেকেটাহে ল'ব লাগিব। গতিকে -13 ধৰিলেও নহব আৰু -5 ধৰিলেও নহব, মাজৰ কেইটাহে ল'ব লাগিব। মাজত কিমানটা আছে চাই লোৱা। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17, অৰ্থাৎ ইয়াৰ এনসাৰ হ'ব 17। অৰ্থাৎ 5 আৰু -13 ৰ মাজত 17টা ইন্টিজাৰ বা অখণ্ড সংখ্যা আছে। Question number 2. Write the greatest and smallest integers in between 13 and -13. ইয়াৰ অৰ্থ 13 আৰু -13 ৰ মাজৰ গ্ৰেটেষ্ট বা আটাইতকৈ ডাঙৰ সংখ্যা আৰু স্মলেষ্ট বা আটাইতকৈ সৰু অখণ্ড সংখ্যাটো লিখা। অৰ্থাৎ 13 আৰু -13 ৰ মাজত যিমান কেইটা অখণ্ড সংখ্যা আছে তাৰে ভিতৰত কোনটো গ্ৰেটেষ্ট আৰু কোনটো স্মলেষ্ট হেতু আমাক লিখিব লাগিব। তোমালোকে যদি অতি সহজে বুজি পোৱা সেই কাৰণে 13 আৰু -13 মই সংখ্যা ৰেখাত আঁকি দেখুৱাইছো। কাৰণ সংখ্যা ৰেখাৰ পৰা অতি সহজে বুজি পাবা যে হিহঁতৰ মাজত কি কি আছে আৰু তাৰে ভিতৰত কোনটো ডাঙৰ কোনটো সৰু। এতিয়া তোমালোকে চাই লোৱা -13 এটো 0, -2, -4, -6 মই 2 কে লৈছো, -8, -10, -12 ইয়াৰ পিছত -14 কিন্তু মাজত থাকিব -13 আৰু 0 ৰ সোফালে 2 কে লোৱা হৈছে 2 4 6 8 10 12 13 12 পিছত 14 কিন্তু 12 আৰু 14 ৰ মাজত 13 হ'ব। 2 কে লোৱা হৈছে এই কাৰণে নহয়, কাৰণ যেহেতু সংখ্যা ইয়াতে বেছি আছে 1 1 কে ললে ইয়াতে ঠাই নহব। এতিয়া তোমালোকে চোৱা -13 আৰু -12 ৰ মাজত মনত ৰাখিবা বিটুইন বা মাজত বুলি ক'লে আমাৰ এই 13 টো অন্তৰ্ভুক্ত নহব আৰু এইটো আমি যোগ হিচাপত ধৰিলে নহব। তো হিহঁতৰ মাজত কি কি আছে? -12 ৰ পৰা আৰম্ভ কৰি -10, -11, -10, -9, -8 আৰু ইফালে 12 লৈকে। তো এই কেইটাৰ ভিতৰত গ্ৰেটেষ্ট কোনটো? তোমালোকে মনত ৰাখিবা নাম্বাৰ লাইন বা সংখ্যা ৰেখাত যিটো সংখ্যা সোফালে আছে হেতু আটাইতকৈ ডাঙৰ। এটা আটাইতকৈ ডাঙৰ হ'ব 12 আৰু যিটো সংখ্যা বাওফালে আছে হেতু আটাইতকৈ সৰু। তো বাওফালে কি আছে? -12। তেতিয়াহ'লে আমি এনসাৰ কি লিখিম? গ্ৰেটেষ্ট ইন্টিজাৰ ইকুয়াল টু গ্ৰেটেষ্ট হৈছে 12 আৰু স্মলেষ্ট ইন্টিজাৰ হল -12। Question number 3. Plot the following integers on the number line. ইয়াৰ অৰ্থ তলত দিয়া অখণ্ড সংখ্যাসমূহ নাম্বাৰ লাইন বা সংখ্যা ৰেখাত প্লট কৰা বা পঢ়ুৱা। এতিয়া ইয়াতে ইন্টিজাৰ কি কি আছে? -6, 4, -10, 5 এই সংখ্যাসমূহ নাম্বাৰ লাইনত প্লট কৰিবৰ কাৰণে আমি প্ৰথমে এটা এই ধৰণে নাম্বাৰ লাইন আঁকিব লাগিব আৰু এই নাম্বাৰ লাইনত আমি সংখ্যাসমূহ প্লট কৰিব লাগিব। তাৰ আগতে আমি চাম যে ইয়াতে নেগেটিভ কি কি আছে। ঋণাত্মক সংখ্যা আছে -10, -6, তো -10 আটাইতকৈ বেছি, ইয়াৰ ধনাত্মক আছে 5, গতিকে -10 ৰ পৰা 5 ৰ ভিতৰত গোটেইখিনি আছে। তো আমি কিদৰে লিখিম? আমি প্ৰথমে এইটো -10 বুলি লিখো। -10, -9, -8, -7, -6, -5, -4, -3, -2, -1, 0, 1, 2, 3,
4 5 6 আৰু বেছি নালাগে কাৰণ ইয়াত যিকেইটা সংখ্যা আছে -10 ৰ পৰা 6 ৰ ভিতৰতে আছে এতিয়া প্ৰথমে আছে -6 সোৱা -6 কোনটো ইয়াৰে -6 এইটো তোমালোকে এইদৰে এটা সাৰ্কেল কৰি দিবা এটা হল 4 পজিটিভ 4 আছে এইটো গতিকে এইটো আৰু এটা পজিশন তাৰপিছত -10 হৈছে এইটো 5 এইটো ধনাত্মক এইটো আৰু -1 হৈছে এইটো অৰ্থাৎ একেটা সংখ্যা ৰেখাত এই গোটেই কেইটা ইন্টিজাৰ বহুৱা হল বা প্লট কৰা হল তোমালোকে ইচ্ছা কৰিলে এই কেইটা একটা সংখ্যাৰ কাৰণে বেলেগ বেলেগ নাম্বাৰ লাইন আঁকিব পাৰা কোৱেশ্চন নম্বৰ 4 write 5 negative integers greater than -15 ইয়াৰ অৰ্থ পাঁচটা নেগেটিভ ইন্টিজাৰ বা ঋণাত্মক সংখ্যা লিখা যিবোৰ -15 তকৈ ডাঙৰ অৰ্থাৎ -15 তকৈ মান বা ভ্যালু ডাঙৰ এনেকুৱা পাঁচটা নেগেটিভ ইন্টিজাৰ লিখিব লাগে এতিয়া অতি সহজে যাতে বুজি পোৱা মই সেই কাৰণে মই নাম্বাৰ লাইনত আঁকি দেখুৱাম এতিয়া চাই লোৱা -15 মই যদি ধৰো এটো -15 ইয়াৰ পিছত কি আহিব -14 ৰাইট সাইডত আহিব -13 -12 এনেকে -11 -10 -9 এইদৰে গৈ 0 আহিব তাৰ পিছত 1 2 3 4 এইদৰে সংখ্যা ৰেখাত সংখ্যাবোৰ থাকে এতিয়া এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা যে কোনটো ডাঙৰ কোনটো সৰু সংখ্যা ৰেখাত অতি সহজে বুজি পাবা মনত ৰাখিবা যিবোৰ সংখ্যা ৰাইট সাইডত থাকে সোঁফালে সেইবোৰ ডাঙৰ আৰু যিবোৰ বাওঁফালে থাকে সেইবোৰ সৰু এতিয়া -15 তকৈ ডাঙৰ সংখ্যা আমি লিখিব লাগিব অৰ্থাৎ -15 ৰ সোঁফালে অৰ্থাৎ -15 ৰ এইটো সাইডত যি সংখ্যা আছে সব ইয়াতকৈ ডাঙৰ হয় তেতিয়ালে আমি কি লিখিব পাৰিম এনসাৰ হিচাপে লিখিব পাৰিম -14 লিখিব পাৰিম তাতকৈ ডাঙৰ হৈছে -13 -12 -11 -10 পাঁচটা হৈ গল এতিয়া অকল এইকেইটা নহয় তোমালোকে যদি -9 লিখা -8 লিখা হেইবোৰো হ'ব কোৱেশ্চন নম্বৰ 5 মেনশন ইফ ট্ৰু অর ফলস অৰ্থাৎ সত্য নে অসত্য উল্লেখ কৰা বা কোৱা তাৰে প্ৰথম প্ৰশ্নটো হৈছে পজিটিভ ইন্টিজাৰ্স আর কল্ড ন্যাচারাল নাম্বারস অর্থাৎ এইকেইটা প্ৰশ্নৰ সমাধান কৰাৰ আগতে আমি প্ৰথমে জানিলো ইন্টিজাৰ কি হয় ন্যাচারাল নাম্বাৰ কি হয় হোল নাম্বাৰ কি হয় তোমালোকে আগত নিশ্চয় পাইছা ন্যাচারাল নাম্বাৰ কোনবিলাক ন্যাচারাল নাম্বাৰ স্টার্ট হয় 1 ৰ পৰা 1 2 3 4 5 6 7 8 9 10 এইদৰে ইনফিনিট নাম্বাৰলৈ বা অসীমলৈ যিমান সংখ্যা আহিব সব হ'ব ন্যাচারাল নাম্বাৰ আৰু হোল নাম্বাৰ কি হোল নাম্বাৰ এই কেইটাতে থাকে তাৰ লগত 0 এটা বাঢ়ি যাব 0 1 2 3 4 5 6 ডট 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 অৰ্থাৎ ন্যাচারাল নাম্বাৰৰ লগত 0 সংযোগ কৰি দিলে তেতিয়া আমি হোল নাম্বাৰ পাও তাৰপিছত ইন্টিজাৰ কি হয় মনত ৰাখিবা ইন্টিজাৰতে গোটেইবোৰ হোল নাম্বাৰ থাকিব লগতে নেগেটিভ নাম্বাৰ আহিব অৰ্থাৎ যেনে 0 1 2 3 4 5 ডট 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 আৰু -1 -2 -3 -4 -5 এইদৰে অসীমলৈ থকা সংখ্যাসমূহ একেলগে যিমানবোৰ হ'ব এইবিলাক হ'ব ইন্টিজাৰ্স তেতিয়াহলে ন্যাচারাল নাম্বাৰ 1 ৰ পৰা আৰম্ভ হয় 1 2 3 4 অসীমলৈ থকা সংখ্যাসমূহ হোল নাম্বাৰ 0 ৰ পৰা আৰম্ভ হয় 0 1 2 3 4 অসীমলৈ থকা সংখ্যাসমূহ আৰু ইন্টিজাৰ বা অখণ্ড সংখ্যা হল 0 ৰ পৰা পজিটিভ সংখ্যা যেনে 1 2 3 4 5 6 এইদৰে অসীমলৈ থকা পজিটিভ সংখ্যা আৰু লেফট সাইডত থকা -1 -2 -3 -4 এই গোটেইবোৰ নেগেটিভ সংখ্যা ইয়াতে অন্তৰ্ভুক্ত হ'ব এতিয়া প্ৰথম প্ৰশ্নটো কৈছে পজিটিভ ইন্টিজাৰ্স আর কল্ড ন্যাচারাল নাম্বার এতিয়া আমি চাব লাগিব ইন্টিজাৰ পজিটিভ ইন্টিজাৰ তো পজিটিভ ইন্টিজাৰ কোনবোৰ চাই লোৱা 1 ৰ পৰা হ'ব 1 2 3 4 5 6 7 8 এইদৰে থকা সংখ্যাসমূহ হৈছে পজিটিভ ইন্টিজাৰ মনত ৰাখিবা ইয়াতে কিন্তু 0
অন্তৰ্ভুক্ত নহ'ব কাৰণ 0 ধনাত্মকো নহয় ঋণাত্মকো নহয় ইয়াতে কৈছে পজিটিভ ইন্টিজাৰ্স এইখিনি তো পজিটিভ ইন্টিজার হ'ব 1 ৰ পৰা 2 2 3 4 5 6 আৰু আমি এটো জানো যে 1 2 3 4 5 6 এই দৰে অসীমলৈ থকা সংখ্যাসমূহ হৈছে ন্যাচারাল নাম্বার 1 2 3 4 তেতিয়া হলে ইয়াতে কোৱা সেন্টেন্স বা বাক্যটো শুদ্ধ কাৰণ পজিটিভ ইন্টিজার বা ধনাত্মক অখণ্ড সংখ্যাসমূহ ন্যাচারাল নাম্বার হয় তো আমি ইয়াৰ आंसर কি লিখিম आंसर হ'ব ট্ৰু Second question, all the integers are whole number. আটাইবোৰ ইন্টিজার বা অখণ্ড সংখ্যাই whole number বা পূর্ণ সংখ্যা হয় এতিয়া আমি চাইলো ইন্টিজার কি হয় চাইলো 0 -1 -2 -3 1 2 3 4 এর আটাইবোৰ whole number বা পূর্ণ সংখ্যা হয় যেন নহয় কারণ whole number বা পূর্ণ সংখ্যা 0 ৰ পৰা আৰম্ভ কৰি ধনাত্মক সংখ্যাসমূহ থাকে কিন্তু ইন্টিজারত তো নেগেটিভ সংখ্যাও আছে এইবোৰ ইন্টিজার হয় কিন্তু হোল নাম্বার নহয় তার মানে এই বাক্যটো ইয়াতে ভুল কোৱা আছে গতিকে আমি आंसर লিখিম ফলস 3 number number line is extended to infinity on both the sides of 0 ইয়াৰ অর্থ নাম্বার লাইন বা সংখ্যা রেখা 0 বা 0 ৰ দুয়োফালে অসীমলৈ বিস্তাৰিত এটু সত্য নে অসত্য আচ্ছা তোমালোকে নাম্বার লাইনটো জানা নাম্বার লাইনটো কেনেকৈ থাকে নাম্বার লাইনত মাজত 0 আর 0 ৰ বাওফালে 1 -1 -2 -3 -4 সোঁফালে থাকে 1 2 3 4 5 6 অসীমলৈ অর্থাৎ 0 ৰ বাওফালে আর সোঁফালে অর্থাৎ দুয়োফালে নাম্বার লাইনটো অসীমলৈ বিস্তারিত থাকে অর্থাৎ এই বাক্যটোত এই কথাটো যেহেতু কৈছে গতিকে এইটো হ'ব ট্ৰু 4 number 0 and negative integers form the collection of whole number ইয়াৰ অৰ্থ হৈছে 0 আৰু নেগেটিভ ইন্টিজার বা ঋণাত্মক সংখ্যা এইকেইটাই হোল নাম্বার বা পূর্ণ সংখ্যাৰ থোপটো গঠিত এতিয়া আমি চাই লওঁ 0 আৰু নেগেটিভ ইন্টিজার হৈছে -1 -2 -3 এইবোৰৰ কথা কৈছে হ্যাঁ এইবোৰৰ কথা কৈছে তোমালোকে চাই লোৱা 0 আৰু মাইনাস থকা সংখ্যা বা নেগেটিভ ইন্টিজার সমূহে লগ হৈ পূর্ণ সংখ্যাৰ থোপটো গঠিত এটো হয় জানো এটো নহয় কাৰণ পূর্ণ সংখ্যা বা হোল নাম্বার 0 ৰ লগত পজিটিভ ইন্টিজার ধনাত্মক সমূহ থাকে ঋণাত্মক সমূহ নহয় তার মানে এই বাক্যটো ভুল গতিকে এইটো হ'ব ফলস FALS এইটো ট্ৰু হলেহেঁতেন যদি ইয়াতে লেখা থাকিলেহেঁতেন 0 and positive integers from the collection of whole number এইটো পজিটিভ উল্লেখ কৰা থাকিলে আমি 0 ৰ লগত এইকেইটা আহিলেহেঁতেন অৰ্থাৎ তেতিয়াহলে আমি হোল নাম্বার পালোহেঁতেন যেহেতু 0 ৰ লগত নেগেটিভ বা ঋণাত্মক সমূহৰ কথা কৈছে গতিকে এই বাক্যটো ফলস 5 number if a plus b equal to 0 then one of them is additive inverse of other and vice versa ইয়াৰ অৰ্থ কৈছে যদি a আৰু b যোগ কৰিলে তাৰ आंसरটো 0 হয় তেতিয়া হলে সিহঁতৰ এটা আনটোৰ যুগ্মাত্মক বিপৰীত বা এডিটিভ ইনভার্স হয় তো ইয়াতে কৈছে যদি a আৰু b যোগ কৰিলে 0 পাও তেতিয়া হলে a আৰু b ইয়াৰ এটা আনটোৰ যোগাত্মক বিপৰীত বা এডিটিভ ইনভার্স এতিয়া এডিটিভ ইনভার্স বা যোগাত্মক বিপৰীত কি হয় তোমালোকে আগত পাইছিলা যেনেকৈ 5 ৰ এডিটিভ ইনভার্স কি হয় -5 যদি কও 7 এর এডিটিভ ইনভার্স কি হয় -7 যদি কও -4 ইয়াৰ এডিটিভ ইনভার্স বা যোগাত্মক বিপৰীত হয় 4 মই যদি কও 3 এর এডিটিভ ইনভার্স বা যোগাত্মক বিপৰীত কি হয় -3 মই যদি কও -1 ইয়াৰ এডিটিভ ইনভার্স হয় +1 এই দৰে এটা আনটোৰ এডিটিভ ইনভার্স বা যোগাত্মক বিপৰীত হয় আৰু ইয়াতে কৈছে যদি a আৰু b যোগ কৰিলে 0 হয় তেতিয়াহলে এটা আনটোৰ এডিটিভ ইনভার্স হ'ব এই বাক্যটো ট্ৰু হয় কিয় হয় যদি এটা আনটোৰ এডিটিভ ইনভার্স হয় তেতিয়াহলে যোগফল 0 হ'ব যেনে তোমালোকে চোৱা 3 আৰু -3 মই যদি যোগ কৰো ইয়াৰ आंसर কি পাম 3 যোগ
-3 আমি এইটো পাম 3 প্লাস আৰু মাইনাস আলটিমেটলি চিনটো হ'ব -3 - 3 0 চাই লোৱা এটা আনটোৰ এডিটিভ ইনভাৰ্স হোৱাৰ কাৰণে সিহঁতৰ যোগফলটো 0 হৈছে মই যদি আকৌ এইটো কৰো চাই লোৱা 5 আৰু -5 এই দুটা যদি যোগ কৰো যোগফল 0 আহিব কাৰণ প্লাস মাইনাস মাইনাস সাইন হ'ব 5 ৰ পৰা 5 বিয়োগ কৰিলে 0 তাৰ মানে যোগফল 0 হোৱা মানে কি এটা আনটোৰ এডিটিভ ইনভাৰ্স হ'ব এইটো তোমালোকে চাই লোৱা যে 7 আৰু -7 যদি যোগ কৰো আমি কি পাম 7 প্লাস ব্র্যাকেটত -7 প্লাস আৰু মাইনাস কি হ'ব মাইনাস সাইন 7 - 7 = 0 তোমালোকে এইটো চোৱা -4 আৰু 4 যদি মই যোগ কৰো কি পাম -4 আৰু 5 যেহেতু বেলেগ বেলেগ চিন বিয়োগ হ'ব 4 - 4 ৰ পৰা বিয়োগ কৰিলে 0 অৰ্থাৎ ইয়াতে এইটো কথাই কৈছে যদি a আৰু b যোগ কৰিলে 0 হয় তেতিয়াহলে এই দুটা এটা আনটো এডিটিভ ইনভাৰ্স বা ভাইস ভার্সা এডিটিভ ইনভার্স বা যোগাত্মক বিপরীত হ'ব তো আমি কি দেখা পালো এই বাক্যটো ট্ৰু হয় অর্থাৎ সঁচা TRU ট্ৰু কোশ্চেন নাম্বার 6 write a pair of integers whose sum is -3 ইয়াৰ অর্থ এজোর অখণ্ড সংখ্যা লিখা যার যোগফল -3 হয় অর্থাৎ ইয়াতে বিচৰা হৈছে এজোর অখণ্ড সংখ্যা লিখিব লাগিব যার যোগফল হ'ব লাগিব -3 আমি যিকোনো অখণ্ড সংখ্যা লিখিব পাৰো কিন্তু যোগফলটো -3 হ'ব লাগিব এটা ধৰি লোৱা মই লিখিলো 10 এটা অখণ্ড সংখ্যা আৰু এটা অখণ্ড সংখ্যা মই লিখিলো -13 এটি তোমালোকে চোৱা 10 আৰু এটা হৈছে -13 এই দুটা এটা উত্তৰ হ'ব এতিয়া তোমালোকে চোৱা এই দুটা যোগ কৰিলে আমি -3 পাও না নাই এটো মই ৰাফলি দেখাই আছো 10 আৰু -13 তোমালোকে চোৱা যদি যোগ কৰো কি পাম 10 প্লাস মাইনাস মাইনাস চিন হ'ব এটো তাৰ পিছত কি এইটোৰ চিন প্লাস এইটো মাইনাস বেলেগ চিন থাকিলে বিয়োগ কৰিব লাগে 13 ৰ পৰা 10 বিয়োগ কৰিলে 3 এই দুটাৰ মাজত 13 দেখাত ডাঙৰ গতে উত্তৰ আগত ডাঙৰ চিনটো বহিব তো আমি आंसर -3 পালো তাৰ আমি এইটো কৰিব নালাগে এইটো তোমালোকক দেখুৱাবৰ কাৰণেহে কৰিলো এজৰ অখণ্ড সংখ্যা হৈছে এইটো এতিয়া কোনোবাই যদি লিখা আৰু বেলেগ কিবা যেনে ধৰি লোৱা -1 এটা অখণ্ড সংখ্যা আৰু এটা অখণ্ড সংখ্যা লিখিব পাৰো -2 এইটো ইয়াতেও এজৰ অখণ্ড সংখ্যা ইয়াৰো যোগফল তোমালোকে -3 হ'ব তোমালোকে চাব পাৰা যে -1 আৰু এটা হৈছে -2 এই দুটো যদি যোগফল অর্থাৎ যোগ চিন দিব লাগিব ব্র্যাকেট গুছাই দিলে ইয়াতে -1 আৰু প্লাস মাইনাস মাইনাস চিন হ'ব -2 দুটাৰ একে চিন হলে যোগ কৰিব লাগে 2 আৰু 1 যোগ কৰিলে 3 আৰু ডাঙৰৰ চিনটো উত্তৰ আগত দিবা গতিকে -3 এইটো এই দৰে তোমালোকে আৰু বহুত অখণ্ড সংখ্যা লিখিব পাৰিবা অর্থাৎ ইয়াৰ উত্তৰ কিন্তু এই দুটাই নহয় আৰু বহুত কিবা কিবি হ'ব পাৰে মুঠতে তোমালোকে এইটো হিসাব কৰিবা যাতে সিহঁতৰ যোগফলটো -3 হয় নেক্সট কোশ্চেন write a pair of integers whose difference is -5 ইয়াতেও আমি এজৰ অখণ্ড সংখ্যা লিখিব লাগিব কিন্তু সেই অখণ্ড সংখ্যাৰ ডিফারেন্স কিন্তু -5 হ'ব লাগিব তো বহুত কেইজোৰ অখণ্ড সংখ্যা লিখিব পৰা যায় মই ইয়াতে এজোৰ বা দুজোৰ তোমালোকক দেখুৱাম এতিয়া ডিফারেন্স ইজ -5 তোমালোকে চোৱা এইটো আমি এইদৰে লিখিব পাৰো এটা ধৰি লোৱা -7 আৰু এটা ল'ব পাৰো -2 গতিকে এইটো এটা आंसर হ'ব তো -7 আৰু -2 এতিয়া ইহঁতৰ ডিফারেন্স -5 হয় নে নাই তোমালোকে মই ৰাফলি দেখুৱাই আছো -7 আৰু -2 এতিয়া যেহেতু কৈছে ডিফারেন্স মানে আমি ইয়াতে মাইনাস চিন দিব লাগিব এতিয়া চাই লোৱা ব্র্যাকেট গুছাই দিলে এইটো -7 আৰু ইয়াৰ ব্র্যাকেট গুছাৱাৰ আগতে এটা কাম কৰিব লাগিব যেহেতু দুটা চিন মাইনাস মাইনাস পূৰণ কৰিলে প্লাস চিন দুটা চিন একেলগে থাকিলে চিন দুটা পূৰণ কৰিব লাগে তো মাইনাস আৰু মাইনাস পূৰণ কৰিলে +2 এতিয়া তোমালোকে চোৱা দুটা সংখ্যাৰ চিন বেলেগ এটা মাইনাস এটা প্লাস বেলেগ চিন হলে বিয়োগ কৰিবা 7 ৰ পৰা 2 বিয়োগ কৰিলে 5 দুটাৰ মাজত 7 ডাঙৰ উত্তৰ আগত ডাঙৰ চিনটো দিবা তো -5 পালো আৰু লিখিব পাৰো ধৰি লোৱা যে -9 আৰু এটা লিখিব পাৰো -9 ৰ লগত
-4 এইটো এটা উত্তৰ হ'ব তো এইটো কেনেকৈ হয় চাই লোৱা -9 আৰু এটা হৈছে -4 যেহেতু আমি ডিফারেন্স বুলি কৈছে এই দুটাৰ মাজত মাইনাস চিন দিব লাগিব এটা চাই লোৱা -9 ব্ৰেকেট গুছাই দিলে ইফালে মাইনাস মাইনাস দুটা চিন একেলগে আছে দুটা চিন একেলগে থাকিলে চিন দুটা পূৰণ কৰিবা আৰু মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস চিন হ'ব 4 এই দুটাৰ 9 ৰ মাইনাস চিন 4 ৰ প্লাস বেলেগ বেলেগ চিন থাকিলে বিয়োগ কৰিবা 9 - 4 5 দুটাৰ মাজত 9 ডাঙৰ উত্তৰ আকৌ ডাঙৰ চিন বহিব ইয়াতো আমি কি পালো -5 এই দৰে তোমালোকে বিভিন্ন ধৰণে অখণ্ড সংখ্যা ল'ব পাৰা কিন্তু তোমালোকে চাবা যে যদি আমি মাইনাস কৰো ইয়াতে মাইনাস চিন দেও তেতিয়াহ'লে উত্তৰটো আমি -5 পাম নে নাই নেক্সট কোশ্চেন পেয়ার অফ ইন্টিজাৰ লিখিব লাগিব হু সাম ইজ 0 তাৰ মানে আমি ইয়াতে এজোৰ অখণ্ড সংখ্যা লিখিব লাগিব কিন্তু যাৰ সাম অৰ্থাৎ যোগফল 0 হ'ব তো ইয়াৰ উত্তৰ আমি লিখিব পাৰো ধৰি লোৱা এটা হৈছে আমি -2 লিখিব পাৰো তাৰ লগত আৰু এটা ল'ব পাৰো 2 তো -2 এটা ইন্টিজাৰ বা অখণ্ড সংখ্যা 2 এটা ইন্টিজাৰ বা অখণ্ড সংখ্যা এই দুটাৰ যোগফল 0 হ'ব তোমালোকক মই ইয়াতে দেখুৱাই আছো -2 আৰু এটা লৈছো 2 এন্ডৰ ঠাইত আমি কি লিখিম প্লাস চিন দিম কাৰণ এটা সাম 0 গতিকে আমি সাম কৰি পাম সাম মানে প্লাস যোগফল এতিয়া তোমালোকে চাই লোৱা এই দুটা সংখ্যাৰ বেলেগ বেলেগ চিন এটা মাইনাস চিন আৰু এটা প্লাস চিন বেলেগ বেলেগ চিন হলে বিয়োগ কৰিবা 2 ৰ পৰা 2 বিয়োগ কৰিলে আমি পাম 0 তো আমি উত্তৰ 0 পালো গতিকে এইটো এজোৰ অখণ্ড সংখ্যা হয় তোমালোক আৰু লিখিব পাৰা ধৰি লোৱা এটা ল'ব পাৰা যে 4 আৰু এটা কি ল'ব পাৰা -4 তো দুটো 4 আৰু -4 এজোৰ অখণ্ড সংখ্যা হল এতিয়া এই দুটাৰ পৰাও আমি 0 পাম নে নাই সাম অৰ্থাৎ যোগফল এটা হৈছে 4 আৰু এটা হৈছে -4 এতিয়া তোমালোকে চোৱা যেহেতু সাম যোগফল আমি ইয়াতে যোগ চিন দিব লাগিব এতিয়া 4 প্লাস মাইনাস মাইনাস চিন হ'ব 4 তো এইটো 4 ৰ প্লাস চিন আৰু এইটো মাইনাস গতিকে বেলেগ বেলেগ চিন থাকিলে বিয়োগ কৰিব লাগে 4 - 4 0 তো ইয়াতে আমি উত্তৰ 0 পালো তাৰ মানে 4 আৰু -4 এজোৰ অখণ্ড সংখ্যা হয় যাৰ যোগফল 0 আৰু এইটোও হয় এই দৰে তোমালোকে আৰু বিভিন্ন ধৰণৰ অখণ্ড সংখ্যা ল'ব পাৰা যাৰ যোগফল 0 হ'ব নেক্সট কোশ্চেন রাইট এ পেয়ার অফ ইন্টিজাৰ হুজ ডিফারেন্স ইজ 2 এতিয়া আমি এজোৰ অখণ্ড সংখ্যা লিখিব লাগিব যাৰ ডিফারেন্স অৰ্থাৎ বিয়োগফল 2 হ'ব এতিয়া তোমালোকে চাই লোৱা আমি এটা সংখ্যা আমি কি ল'ব পাৰো 4 ল'ব পাৰো আৰু এটা সংখ্যা 2 ল'ব পাৰো তো 4 and 2 এটা উত্তৰ হ'ব কাৰণ 4 এটা ইন্টিজাৰ হয় লগতে 2 এটা ইন্টিজাৰ হয় 4 আৰু 2 ডিফারেন্স তোমালোকে চাই লোৱা 4 এটা আৰু 2 যেহেতু ডিফারেন্স আমি ইয়াতে মাইনাস চিন দিম 4 ৰ পৰা 2 বিয়োগ কৰিলে 2 গতিকে আমি 2 পাইছো এইটো এটা উত্তৰ হয় আমি আৰু বেলেগ আনসাৰ লিখিব পাৰো ধৰি লোৱা এটা লিখিলো -3 আৰু এটা ইন্টিজাৰ বা অখণ্ড সংখ্যা ল'ব পাৰো -5 এতিয়া তোমালোকে চাই লোৱা ইয়াৰো আমি ডিফারেন্স +2 পাম নে নাই এতিয়া -3 কাৰণ এটা হৈছে -3 আৰু এটা লৈছো -5 যেহেতু আমি ডিফারেন্স 2 পাব লাগে ডিফারেন্স গতিকে ইয়াতে আমি মাইনাস চিন দিম এতিয়া ব্ৰেকেটটো গুছাই দিলে এই ব্ৰেকেটটো গুছাই দিলে -3 হ'ব এই ব্ৰেকেটটো যেতিয়া গুছাই দিম 5 ৰ এটা চিন আছে ইয়াতে আৰু এটা মাইনাস চিন দুটা চিন একেলগে থাকিলে আমি চিন দুটা পূৰণ কৰিব লাগে মাইনাস আৰু মাইনাস পূৰণ কৰিলে পাম প্লাস চিন গতিকে +5 এতিয়া তোমালোকে চোৱা 3 ৰ চিন হৈছে -5 ৰ চিন প্লাস মনত ৰাখিবা সাইন বিলাক আগত থকা সাইনটোৱে এই সংখ্যাটোৰ সাইন হয় যেহেতু বেলেগ বেলেগ সাইন গতিকে বেলেগ বেলেগ সাইন হলে বিয়োগ কৰিব লাগে 5 ৰ পৰা 3 বিয়োগ কৰিলে 2 আৰু এই দুটাৰ মাজত 5 ডাঙৰ উত্তৰ আগত সদায় ডাঙৰ চিনটো দিবা +2 মানে হৈছে 2 তো ইয়াতো আমি কি পাইছো -3 আৰু -5 ৰ ডিফারেন্স 2 পাইছো গতিকে এইটো এটা উত্তৰ হয় তোমালোকে এই দৰে পজিটিভ ইন্টিজাৰ ল'ব পাৰা নেগেটিভ ইন্টিজাৰ ল'ব পাৰা যাৰ ডিফারেন্স 2 হ'ব ডিয়াৰ ষ্টুডেন্টস এইখিনিতে তোমালোকক মনত পেলাই দিও মোৰ বুজোৱা যদি ভাল লাগে চেনেলটো সাবস্ক্রাইব কৰিবা ভিডিওটো লাইক কৰিবা আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিবা কোশ্চেন নম্বৰ 7 রাইট এ পেয়ার অফ নেগেটিভ ইন্টিজার্স হুজ ডিফারেন্স ইজ 6 ইয়াৰ অৰ্থ এজোৰ ঋণাত্মক অখণ্ড সংখ্যা লিখা যাৰ 6 হ'ব তো ইয়াতে আমি
এজৰ অখণ্ড সংখ্যাই লিখিম কিন্তু ঋণাত্মক অখণ্ড সংখ্যা অৰ্থাৎ নেগেটিভ ইন্টিজাৰ তো ইয়াৰ এনসাৰ আমি কি হ'ব ধৰি লোৱা মই এটা লিখিব পাৰো -1 এটা আৰু এটা লিখিব পাৰো -7 চাই লোৱা এইটো ইন্টিজাৰৰ নেগেটিভ মাইনাস এইটো 7 ও নেগেটিভ হয় এতিয়া ইয়াৰ ডিফারেন্স আমি 6 পামনে নাই তোমালোকে চাই লোৱা মই ৰাফলি দেখাই আছো তো এটা লিখিছো -1 আৰু এটা লিখিছো -7 যেহেতু ডিফারেন্স 6 হ'ব ডিফারেন্স মানে মাইনাস কৰিলে জি পোৱা যায় সেইটো ডিফারেন্স আমি এতে মাইনাস চিন দিব লাগিব এটা তোমালোকে চোৱা ব্ৰেকেটটো যদি গুছাই দিও এটো হ'ব -1 এই ব্ৰেকেটটো গুছালে কি হ'ব একেলগে দুটা চিন আছে একেলগে দুটা চিন থাকিলে চিন দুটা পূৰণ কৰিবা মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস চিন হ'ব +7 এটা তোমালোকে চোৱা 1 ৰ চিন -7 ৰ প্লাস বেলেগ চিন থাকিলে বিয়োগ কৰিব লাগে 7 - 1 6 আৰু ইয়াতে ডাঙৰ হৈছে 7 ডাঙৰ চিনটো উত্তৰ আগত দিব লাগে +6 বা 6 লিখিলে +6 এ বুজায় তো উত্তৰ আমি 6 পালো তাৰ মানে এইটো এজৰ অখণ্ড সংখ্যা হয় নেগেটিভ ইন্টিজাৰ এনেদৰে আৰু লিখিব পাৰো মই আৰু এজৰ লিখি দি আছো ধৰি লোৱা মই এটা লিখিলো যে -3 আৰু এটা লিখিলো -9 এতিয়া -3 আৰু -9 এই দুটাৰ ডিফারেন্স আমি 6 পামনে নাই এটো তোমালোকে ইয়াতে চাব পাৰা তো -3 এটা আৰু এটা হৈছে -9 যেহেতু ডিফারেন্স 6 হ'ব ডিফারেন্স মানে আমি মাইনাস চিন দিব লাগিব ব্ৰেকেটটো গুছাই দিলে এটো হ'ব -3 আৰু ইয়াতে ব্ৰেকেটটো গুছাই দিলে দুটা চিন একেলগে আছে তো মাইনাস মাইনাস প্লাস চিন হ'ব +9 সংখ্যা দুটাৰ চিন বেলেগ বেলেগ চিন হলে বিয়োগ কৰিব লাগে 9 - 3 6 ডাঙৰ হৈছে 9 উত্তৰ আগত ডাঙৰ চিনটো দিব লাগে অৰ্থাৎ 6 তো ইয়াতো আমি পালো এই দৰে তোমালোকে আৰু বহুত জোৰ অখণ্ড সংখ্যা লিখিব পাৰিবা যাৰ ডিফারেন্স 6 হ'ব আৰু ইয়াতে বিচৰা হৈছে নেগেটিভ ইন্টিজাৰ সেইকাৰণে মই দুটা নেগেটিভ লিখিছো কোশ্চেন নম্বৰ 8 ফাইন্ড দ্য ইন্টিজাৰ্স a and b ইয়াৰ অৰ্থ a আৰু b অখণ্ড সংখ্যা নিৰ্ণয় কৰা such that যাতে a plus b is a positive a plus b অৰ্থাৎ সেই অখণ্ড সংখ্যা দুটা যোগ কৰিলে এটা পজিটিভ সংখ্যা পোৱা যায় আৰু এটা কোশ্চেন কৈছে a not equal to b আৰু এজৰ অখণ্ড সংখ্যা লেখা যত a আৰু b ইকুয়াল নহব মানে অখণ্ড সংখ্যা দুটা ইকুয়াল নহয় 3 নম্বৰত কৈছে a - b = 0 অৰ্থাৎ a এর পৰা যদি b বিয়োগ কৰা হয় তেতিয়ালে আনসাৰটো 0 আহিব তো আমি এটা এটা কৈ ইয়াৰ সমাধান কৰিম তো a আৰু b অখণ্ড সংখ্যা লিখিব লাগিব কিন্তু প্ৰথমটোত কৈছে a + b is a positive তো আমি ইয়াৰ আনসাৰ হিচাপে লব পাৰো ধৰি লোৱা মই এটা লিখিলো 6 আৰু এটা কি লিখো আৰু এটা লিখিলো -1 এই যে তোমালোকে চোৱা a + b মানে a এটা ধৰিলো a = হৈছে 6 আৰু b = হৈছে -1 তাৰ মানে 6 টো হৈছে a আৰু b যে আৰু এটা অখণ্ড সংখ্যা সেইটো -1 ললো এতিয়া a + b কৰিলে পজিটিভ হ'ব এটো ইয়াতে দেখাব না লাগে আমাৰ জাস্ট ইন্টিজার দুটা লিখিবই দিছে তোমাক যোগ কৰিলে পজিটিভ হয় না মই রাফলি দেখাই আছো 6 আৰু এটা আছে -1 a + b এটো a এটো b প্লাস মানে আমি এটা যোগ চিন দিম এতিয়া ব্ৰেকেটটো গুছাই দিলে 6 দুটা চিন একেলগে আছে প্লাস আৰু মাইনাস চিন পূৰণ কৰিলে মাইনাস হ'ব 6 - 1 5 ইয়াতে ডাঙৰ হৈছে 6 তাৰ চিন হৈছে প্লাস ইয়াতে প্লাস হ'ব তো আমি आंसर বলো পজিটিভ 5 তো এটো आंसर পজিটিভ হলনে নাই তাৰ মানে আমাৰ 6 আৰু -1 তো মই এজৰ অখণ্ড সংখ্যা লিখিলো এই দৰে তোমালোকে আৰু যিকোনো হ'ব লব পাৰা বা দুটাই পজিটিভ লব পাৰা এটা 3 ললা আৰু এটা তোমালোকে 1 ললা দুটাই পজিটিভ তেতিয়াও যি आंसर আহিব পজিটিভ আহিব তো যিকোনো অখণ্ড সংখ্যা লব পাৰা কিন্তু চাব লাগিব যোগ কৰিলে যাতে आंसरটো পজিটিভ আহে 2 নম্বৰ তাতে কৈছে a not equal to b তো a আৰু b ইকুয়াল নহব তো মই a হিচাপে কি লব পাৰো যিকোনো 7 ললো আৰু b হিচাপে কি ললো মই ললো 4 এই তোমালোকে চোৱা a 7 আৰু b 4 a এটা ইন্টিজার b এটা ইন্টিজার তো এই দুটা ইকুয়াল হৈছে জানো এটা 7 আৰু এটা 4 দুটা ইকুয়াল নহয় তাৰ মানে 7 not equal to 4 তাৰ মানে a not equal to কি হল b
এইটোৱে সিম্পলি মানে ইন্টিজার দুটা ল'বা যাতে দুটা ইকুয়াল নহয় আৰু এটা কৈছে যে a minus b equal to 0 তোমালোকে চোৱা যে a minus b equal to 0 তেতিয়াহ'লে আমি a কি ল'ম a আমি ল'ম যিকোনো ল'ব পাৰো 5 আৰু b এটো আমি ল'ব পাৰো b equal to 5 ইয়াতে চাই লোৱা a 5 ল'লো b 5 ল'লো কাৰণ মাইনাস কৰিলে 0 পাব লাগিব মই যদি বেলেগ বেলেগ লওঁ তেতিয়াহ'লে নহব এতিয়া ৰাফলি তোমালোকে চোৱা a minus b a কি ল'লো 5 এটা 5 লিখিলো আৰু b কি ল'লো হেটো 5 তো 5 minus 5 0 অৰ্থাৎ a ৰ পৰা b কৰিলে 0 হ'ব তো a5 b5 ল'ব পাৰো তোমালোকে আৰু বেলেগ ল'ব পাৰা a3 b3 ল'ব পাৰা বা a minus 7 b minus 7 ল'ব পাৰা এইদৰে যিকোনো অখণ্ড সংখ্যা ল'ব পাৰা খালি তোমালোকে চাবা এটোৰ পৰা এটো b কৰিলে 0 হ'ব লাগিব কোৱেশ্চন নম্বৰ 9 fill in the boxes বা বাক্সসমূহ পূৰা কৰা বা বাক্সৰ ভিতৰত খালি ঠাইসমূহ পূৰা কৰা এই যে প্ৰথম কোৱেশ্চনটো তোমালোকে চোৱা ইয়াতে লিখা আছে -15 plus -4 equal to -4 plus ইয়াতে তোমালোকে চোৱা ইকুয়ালৰ বাওফালে দুটা ইন্টিজার আছে এটা হচ্ছে -15 আৰু এটা হচ্ছে -4 আৰু এই ইন্টিজার দুটা মাজত যোগস আছে অর্থাৎ ইন্টিজার দুটাৰ যোগফল ইকুয়ালৰ সোফালে -4 আছে আকৌ যোগফল অর্থাৎ যোগ চিহ্নটো আছে তেতিয়া ইয়াতে কি হ'ব ইয়াতে -15 হ'ব কাৰণ -15 আৰু -4 ৰ যোগফল বাওফালে আছে সোফালে -4 টো আছে গতিকে ইয়াতে -15 হলেহে কি হ'ব বাওফাল আৰু সোফাল ইকুয়াল হ'ব এটো একচুয়ালি এটো এটা বিধি বা প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিটো কি সেই প্ৰপাৰ্টিটো হৈছে কমিউটেটিভ প্ৰপাৰ্টি তাৰ মানে ইন্টিজার দুটা জাস্ট ঠাই চেঞ্জ কৰিছে ইন্টিজার দুটা একে থাকিব খালি এটা ঠাই মানে প্ৰথমটো দ্বিতীয় স্থানত দ্বিতীয়টো প্ৰথম স্থানত আহিব 2 নম্বৰ কোৱেশ্চনটো চোৱা তোমালোকে ইয়াতে এটা খালি ঠাই আছে ইফালে -7 8 হেতৰ মাজত যোগ চিন ইয়াতে কি আছে -7 8 আছে 5 এটা ইয়াতে এক্সট্ৰা কে আছে আৰু ইয়াতে নাই তো এটো চাই লোৱা -7 ইয়াতেও আছে 8 ইয়াতেও আছে 5 সোফালে আছে গতিকে বাওফালেও 5 হ'ব কাৰণ এই দুটাৰ মাজত যোগফল এই দুটাৰ মাজত যোগফল ইফালেও যোগ চিন তে বাকি কি মাজৰ চিন সব একে যিবিলাক সংখ্যা আছে সেইবিলাক একে তো বাকি এটা কি হ'ব সোফালে যেটো আছে কিন্তু বাওফালে যেটো নাই হেতু হ'ব একচুয়ালি এটো এটা প্ৰপাৰ্টিত আছে হেতু কি হেতু হৈছে এসোসিয়েটিভ প্ৰপাৰ্টি অৰ্থাৎ গ্ৰুপিং মানে ইন্টিজার তিনিটাই আছে খালি গ্ৰুপিং টু বেলেগ সোফালে প্ৰথম দুটা মিলি গ্ৰুপিং আৰু 3 নম্বৰটো বেলেগকে আছে ইয়াতে কি পিছৰ দুটা গ্ৰুপিং আৰু প্ৰথমটো বেলেগকে আছে এনে ধৰণে গ্ৰুপিং টু হৈছে এসোসিয়েটিভ প্ৰপাৰ্টি নেক্সট কোৱেশ্চন তোমালোকে চোৱা -23 প্লাস ইয়াতে কিবা এটা খালি ঠাই আছে ইকুয়ালস ইন -23 এই তোমালোকে অকল এইখিনি চোৱা এইখিনি ইয়াতে সমান চিনৰ সোফালে -23 বাওফালেও -23 আছে প্লাস সোফালে যদি -23 হয় আৰু সেই -23 বাওফালে অলৰেডি আছে তো ইয়াত কি হ'ব নিশ্চয় ইয়াতে 0 হ'ব কাৰণ ইয়াতে যদি বেলেগ কিবা দিও তেতিয়াহলে এই দুয়োটা ফাল ইকুয়াল নহব কাৰণ ইফালেও -23 আছে ইফালে অলৰেডি -23 আছে এক্সট্ৰা আৰু একো না লাগে তাৰ মানে 0 আৰু আমি এটোই জানো যে যিকোনো সংখ্যাৰ লগত 0 প্লাস কৰিলে সেই সংখ্যাটো হয় যেনে 5 + 0 5 এ হ'ব 7 + 0 7 এ হ'ব -2 + 0 -2 এ হ'ব আৰু ইয়াতে যেহেতু -23 লগত কি 0 প্লাস কৰিলে आंसर -23 হ'ব 0 এতিয়া আকৌ চোৱা ইফালে সমান চিন আছে সমান চিনৰ ৰাইট সাইডে আকে কি আছে -23 তো এটো 0 এ হ'ব কাৰণ -23 + 0 = -23 হ'ব তোমালোকে ভালদৰে মন কৰিবা এটো এটা প্ৰপাৰ্টি হয় হেতু কি এডিটিভ আইডেন্টিটি অফ 0 বা 0 ৰ যোগাত্মক অভেদ তাৰ মানে এটোৱে 0 ৰ যোগাত্মক অভেদ বা এডিটিভ আইডেন্টিটি এটোৱে 0 ৰ লগত যি যোগ কৰা आंसर কি হ'ব সেই সংখ্যাটো হ'ব 0 নহয় নেক্সট কোৱেশ্চন 4
ইয়াতে আছে -19 প্লাস এটো খালি ঠাই ইকুয়াল টু -27 লেফট সাইডত -19 আছে ইয়াতে আমি কিবা এটা যোগ কৰিব লাগিব তেতিয়াহলে -27 পাম এতিয়া তোমালোকে চোৱা এনসারটো কিন্তু আমি -27 নেগেটিভ ইন্টিজার ইফালেও নেগেটিভ ইন্টিজার তেতিয়াহলে ইয়াতো নিশ্চয় নেগেটিভে হ'ব কারণ মাইনাস এইটো নেগেটিভ ইয়াত যদি আমি পজিটিভ দেও ইয়াতে কিন্তু সংখ্যাটো মানে দেখাত সৰু সৰু হৈ আহিব গতিকে ইয়াতে আমি নেগেটিভ দিব লাগিব আৰু নেগেটিভ কিমান 19 ৰ লগত কিমান প্লাস কৰিলে 27 হ'ব এটো হ'ব 8 তো -8 হ'ব তো নেগেটিভ 19 আৰু নেগেটিভ 8 19 আৰু 8 যোগ কৰিলে 27 নাইবা তোমালোকে এইটো এই দৰে উলাব পাৰা ইয়াতে সমান চিন আছে আৰু এটো কি হোফালে 27 এটো ডাঙৰ আৰু বাওফালে আছে -19 ইয়াৰ লগত কি যোগ কৰিলে এটো পাম তো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিবা দেখাত যেটো ডাঙৰ ইয়াতে যেহেতু এই দুটা যোগ কৰিলে আমি কিবা এটা পাম সেইটো আমি ডাঙৰ বুলি ধৰি লম তো -27 আৰু আছে -19 এই ইয়াতে কিবা এটা যোগ কৰিলে হেতু পোৱা যাব তাৰ মানে এটো এটা গ্যাপটো কি ইয়াৰ পৰা এটো মাইনাস কৰিলে গ্যাপটো ওলাব গতিকে আমি এটোৰ পৰা মাইনাস কৰি মাইনাস চিন তো -27 দুটা চিন একেলগে আছে মাইনাস মাইনাস প্লাস চিন এতিয়া 27 - 19 8 ইয়াতে ডাঙৰ চিনটো উত্তৰত বহিব গতিকে এইটো পালো বা তোমালোকে এনেকৈ কৰিব পাৰা যেটো নাজানো আমি x লব পাৰো তো আমি এনেকৈ যদি কৰো -19 প্লাস এটো নাজানো x বুলি ধৰিলো ইকুয়াল সাইন -27 তেতিয়া কি হ'ব আমি নজনাটো x বুলি ধৰিছো x ৰ মান উলিয়াব লাগিব আমি লেফট সাইডত x ৰাখিলো রাইট সাইডত তো -27 আছে এই 19 লেফট সাইডৰ পৰা রাইট সাইডলৈ লৈ যাম তেতিয়া কি হ'ব নেগেটিভ টু পজিটিভ হৈ যাব -19 টো হৈ যাব +19 এতিয়া দুটাৰ চিন বেলেগ চিন হলে বিয়োগ কৰিব লাগে 27 - 19 8 হ'ব এই দুটাৰ মাজত 27 ডাঙৰ চিনটো মাইনাস গতি উত্তৰ আগত মাইনাস চিন হ'ব এটো আমি -8 পালো 5 নম্বৰ কোশ্চেন x + 12 = 0 তেতিয়াহলে x ৰ মান কিমান হ'ব x = কি x ৰ মান কি পাতিলে 0 হ'ব এটো 12 আকৌ এটো প্লাস চিন আছে এটো হ'ব -12 কাৰণ 12 ৰ লগত -12 প্লাস কৰিলেহে 0 হ'ব তো ইয়াৰ ভ্যালু হ'ব -12 তো x ৰ মান -12 পাতিলে 0 হ'ব এটো তোমালোকে এটা আইডেন্টিটিৰ পৰা গম পাবা প্ৰপাৰ্টিৰ পৰা গম পাবা প্ৰপাৰ্টিটো আছে হেতু কি ৰেচিপ্ৰকাল বা এডিটিভ ইনভাৰ্স হেতু কি হয় যেনে ধৰিলো 5 ৰ এডিটিভ ইনভাৰ্স কি হয় -5 তো 5 আৰু -5 তাৰ যোগফল 0 হ'ব বা ধৰিলো -7 ইয়াৰ এডিটিভ ইনভাৰ্স হ'ব +7 এই দুটো যদি যোগ কৰা এর যোগফল 0 আহিব হ্যাঁ এটা যদি যোগ করা যায় आंसर 0 আহিব অর্থাৎ যে কোনো নাম্বার আর তার এডিটিভ ইনভার্স এই দুটো যোগ করলে आंसर 0 আহিব আৰু এটা যদি উদাহৰণ লও ধৰি লোৱা 5 তার এডিটিভ ইনভার্স কি হ'ব -5 এতিয়া এই দুটো যদি যোগ কৰো নাম্বার আর তার এডিটিভ ইনভার্স যোগ করলে आंसर টো 0 হ'ব কারণ 5 - 5 0 তো এতে আমি आंसर টো যেহেতু 0 আছে এটা 12 আছে গতিকে এই 100 ঠাইত আমি কি পাতিব লাগিব 12 ৰ এডিটিভ ইনভার্স 12 ৰ এডিটিভ ইনভার্স কি হয় -12 হয় গতিকে 100 ঠাইত -12 পাতিব লাগিব তেতিয়া আমি পাম বা তোমালোকে এইটো আৰু এটা পদ্ধতি কৰিব পাৰা হেতু কি যে সমীকৰণ সমাধান কৰিব পাৰা x + 12 = 0 x + 12 = 0 x ৰ মান উলিয়াব লাগিব গতিকে x টো বাওফালে থাকিব 12 সোফালে লৈ যাম গতিকে 0 + 12 হৈ যাব -12 এতিয়া 0 পৰা -12 যদি আমি মাইনাস কৰো তে আমি आंसर টো পাম -12 তো আমি কি পালো x ৰ মান -12 পালো তো এই দৰে তোমালোকে বিভিন্ন উপায়ে आंसर উলিয়াব পাৰা কোশ্চেন নাম্বার 10 a man moved 14 kilometers towards east from the position a ইয়াৰ অৰ্থ এজন মানুহে a পজিশন বা a স্থানৰ পৰা 14 কিলোমিটাৰ পূবলৈ গ'ল but another man moved 6 kilometers towards west from the position a কিন্তু আন এজন মানুহে 6 কিলোমিটাৰ পশ্চিমলৈ গৈছে
এ স্থানৰ পৰা হোৱাট ইজ দ্য ডিষ্টেঞ্চ বিটুইন দেম অৰ্থাৎ এই প্ৰশ্নটোত কৈছে এজন মানুহে এ স্থানৰ পৰা 14 কিলোমিটাৰ পূবলৈ গৈছে আন এজন মানুহ এই স্থানৰ পৰাই 6 কিলোমিটাৰ পশ্চিমলৈ গৈছে তেতিয়াহ'লে সেই মানুহ দুজনৰ মাজৰ ডিষ্টেন্স বা দূৰত্ব বা অন্তৰ কিমান এই প্ৰশ্নটোৰ সমাধান তোমালোকে এইদৰে কৰিবা প্ৰথমে লিখি ল'ব লাগিব এ মেন মুভড টুৱাৰ্ডছ ইষ্ট অৰ্থাৎ এজন মানুহে পূবলৈ কিমান গৈছে আমি আগত লিখি থওঁ এটো হৈছে 14 কিলোমিটাৰ এনাদাৰ মেন আন এজন মানুহে টুৱাৰ্ডছ ওয়েষ্ট পশ্চিমলৈ কিমান গৈছে 6 কিলোমিটাৰ এটো লিখা হল এতিয়া আমি লিখিব লাগিব the distance between them what is the distance between them হিহঁতৰ মাজৰ দূৰত্ব কিমান therefore the distance between them is the distance between them আমি পাম 14 আৰু 6 প্লাস কৰিলে 14 plus 6 equal to 20 কিলোমিটাৰ এতিয়া প্লাস কৰি आंसर কিয় পাইছো এইটো তোমালোকে এতিয়া বুজি পাবা মই ৰাফলি এটা অঙ্কন কৰি আছো ধৰিলো এইটো এটা স্থান এইটো এ নামৰ স্থান এইটো সাইড এই স্থানৰ পৰা ইফালে পশ্চিম ওয়েষ্ট আৰু এইটো সাইডত ইষ্ট বা পূব প্ৰথমে কৈছে যে এই স্থানৰ পৰা এজন মানুহে ইষ্ট মানে পূব ফালে গৈছে 14 কিলোমিটাৰ মই ধৰিলো ইফালে 14 কিলোমিটাৰ গৈছে 14 কিলোমিটাৰ আৰু আন এজন মানুহ এই স্থানৰ পৰা এইটো স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমলৈ গৈছে 6 কিলোমিটাৰ মই ধৰিলো যে এইটো 6 কিলোমিটাৰ পশ্চিমলৈ গৈছে তেতিয়াহলে এজন মানুহ আছে এইখিনি ঠাইত আনজন মানুহ আছে এইখিনি ঠাইত তেতিয়াহলে তোমালোকে চোৱা যে সেই প্ৰথমে যেন মানুহজন 14 কিলোমিটাৰ ইষ্ট বা পূব ফালে গৈছে অৰ্থাৎ এইখিনিত আন এজন মানুহ এৰ পৰা 6 কিলোমিটাৰ পশ্চিমলৈ গৈছে এইখিনিত এই ডিসটেন্সটো কিমান এইটো সাইডত 14 আৰু এইটো সাইডত 6 এইফালে 6 আৰু 14 প্লাস কৰিলে যিমান হ'ব সেইখিনি হ'ব হিহঁতৰ মাজৰ দূৰত্ব অৰ্থাৎ এই 6 প্লাস 14 সেই কাৰণে প্লাস কৰি আমি 20 কিলোমিটাৰ পাইছো Question number 11 A man has a deposit of rupees 35 and another man has a debt of rupees 40 ইয়াৰ অৰ্থ এজন মানুহৰ হাতত জমা আছে 35 rupees আৰু আন এজন মানুহৰ ধাৰ আছে rupees 40 How much rich is first man compared to second man প্ৰথমজন ব্যক্তি কিমান চহকী দ্বিতীয়জন ব্যক্তিৰ তুলনাত অৰ্থাৎ ইয়াতে কোৱা আছে এজন মানুহৰ হাতত জমা আছে rupees 35 কিন্তু আন এজন মানুহৰ জমা নাই ধাৰে আছে হেতু কিমান rupees 40 তেতিয়াহলে প্ৰথমজন ব্যক্তি দ্বিতীয়জন ব্যক্তিৰ তুলনাত কিমান চহকী তো এই आंसरটো তোমালোকে এইটোৰ সমাধান কৰোতে আগতে লিখি লবা যি তথ্যবিলাক দিয়া আছে যেনেকৈ a man has a deposit equal to rupees 35 another man has a debt equal to rupees 40 তাৰ পিছত লিখিবা the first man is rich compared to second man অৰ্থাৎ প্ৰথমজন ব্যক্তি দ্বিতীয়জন ব্যক্তিৰ তুলনাত চহকী কিমান চহকী এইটো আমি প্লাস কৰিলে পাম তো কিয় প্লাস কৰিলে আমি आंसरটো পাম মই আৰু ডিটেইলছ বুজাই দিম তো প্লাস কৰিলে পাম rupees 35 plus rupees 40 এই প্লাস কৰিলে কিমান হ'ব 35 আৰু 40 প্লাস কৰিলে পাম rupees 75 এই উত্তৰটি প্লাস কৰি কিয় পাইছো মই উদাহৰণ দি পেলাই তোমালোকক বুজাই আছো এতিয়া সাপোজ এই প্ৰথমজন ব্যক্তি অৰ্থাৎ মই এটা ফাৰ্স্ট ম্যান লিখিলো তেওঁৰ হাতত কিমান আছে rupees 35 এতিয়া তোমালোকে ধৰি লোৱা যে সেকেন্ড ম্যান অর্থাৎ দ্বিতীয়জন ব্যক্তির হাতত 1 টাকা নাই যদি তেওঁৰ হাতত rupees 00 থাকে তেতিয়াহলে চোৱা প্ৰথমজন ব্যক্তি দ্বিতীয়জন ব্যক্তিৰ তুলনাত কিমান চহকী যেহেতু দ্বিতীয়জন ব্যক্তিৰ হাতত একো নাই 0 ধাৰো নাই
তাৰ মানে প্ৰথমজন ব্যক্তিৰ লগত দ্বিতীয়জন ব্যক্তিৰ তুলনাত কিমান বেছি ₹35 বেছি কিন্তু ইয়াতে কৈছে যে দ্বিতীয়জন ব্যক্তিৰ লগত একো ব্যালেন্স নাই বা একো টকা নাই এটোও নহয় ধাৰ আছে ধাৰ মানে তেওঁৰ লগত নাই তেওঁ বেলেগৰ পৰা ধাৰে আনিছে ইয়াৰ মানে কি তেওঁৰ লগত একো নাথাকিলে যিমান থাকিলে হেতেন তাতকৈ কম আছে ধাৰে থকা মানে সেইখিনি টকা তেওঁ পৰিশোধ কৰাৰ পিছত তেওঁৰ ব্যালেন্স 0 হ'ব এতিয়া ভাবা দ্বিতীয়জন ব্যক্তিৰ তুলনাত লগত কিমান ধাৰ আছে ₹40 মানে এটো নেগেটিভ হৈ আছে -40 -40 এতিয়া তোমালোকে এটো ইয়াৰ পৰা ভাবা প্ৰথমজন ব্যক্তিৰ লগত 35 দ্বিতীয়জন ব্যক্তিৰ লগত -40 এইটো পজিটিভ এইটো নেগেটিভ কাৰণ এইটো হাতত জমা আছে মানে এইটো পজিটিভ আৰু এইটো যে ধাৰে আছে এইটো নেগেটিভ মই ইয়াতে এটা নাম্বার ললো 0 মানে পজিটিভৰ পৰা নেগেটিভ যদি যাও আমি 0 পাম এতিয়া চাই লোৱা 0ৰ তুলনাত 35 টো কিমান বেছি 35 বেছি কিন্তু 40 -40 তুলনাত 35 কিমান বেছি -40 পৰা 0 পাওতে আমি কিমান আহিব 40 লাগিব আৰু 0 পৰা 35 এখিনি আৰু 35 এই দুটা যদি প্লাস কৰো তেতিয়াহলে আমি ইয়াৰ পৰা এখিনি গ্যাপটো ওলাব অর্থাৎ দুটাৰ মাজত যেটো ব্যবধান বা গ্যাপ হেতু হিমানে রিচ বা সহকি হৈছে প্ৰথমজন ব্যক্তি question number 12 on a certain Tuesday temperature of Guwahati at 5 am in the morning was 25 degree Celsius অর্থাৎ কোনোবা এটা মঙ্গলবার গুৱাহাটীৰ উষ্ণতা ৰাতিপুৱা 5 বজাত আছিল 25 ডিগ্ৰী সেলসিয়াস but temperature was increased by 8 degrees C at 2 pm in the afternoon আৰু বিয়লি 2 বজাত টেম্পারেচার বাঢ়িছে 8 ডিগ্ৰী সেলসিয়াস and at 10 pm আৰু ৰাতি 10 বজাত টেম্পারেচার was decreased টেম্পারেচার কমিলে by 3 degree Celsius 3 degree Celsius on Wednesday at 12 noon অর্থাৎ পিছদিনা বুধবারে 12 বজাত again temperature was increased by 5 degree Celsius আকৌ temperature 5 degree Celsius বাঢ়িছে what was the temperature at 12 noon on Wednesday তেতিয়াহলে Wednesday 12 noon বা দিনৰ 12 বজাত উত্তাপ কিমান আছিল তোমালোকে ইয়াৰ সমাধান এইদৰে কৰিবা আগতে আমি ডেটা বা ইনফৰমেশন বোৰ লিখি লব লাগিব টিউজডে টেম্পারেচার at 5 am 5 am কিমান 25 ডিগ্ৰী সেলসিয়াস 25 ডিগ্ৰী সেলসিয়াস তো এটো দি স্টার্ট হৈছে 25 ডিগ্ৰী সেলসিয়াস তাৰ পিছত চাবা যে বাঢ়িছে কমিছে এই ধৰণে আছে তো যেটো আমাৰ স্টার্টিং টেম্পারেচার এটো 0 ডিগ্ৰী বেছি আছে গতিকে এটো আমি পজিটিভ বুলি ধৰিম এটো পজিটিভ তাৰ পিছত যদি বাঢ়িছে আমি পজিটিভ লম আৰু কমিলে নেগেটিভ তাৰ পিছত তোমালোকে চোৱা at 2 pm the temperature was increased by 8 degree Celsius at 2 pm কৈছে 2 pm বা 2 বজাত টেম্পারেচার বাঢ়িছে increased 8 degree C তো ইনক্রিজ মানে বাঢ়াটো আমি প্লাস লম প্লাস 8 ডিগ্ৰী সেলসিয়াস তাৰ পিছত কৈছে at 10 pm temperature was decreased আৰু 10 বজাত আকৌ কমিছে কিমান 3 ডিগ্ৰী কমটো আমি মাইনাস লম নেগেটিভ on Wednesday বুধবাৰে 12 বজাত টেম্পারেচার ইনক্রিজ বাই 5 ডিগ্ৰী টেম্পারেচার বাঢ়িছে তো বাঢ়া হলে পজিটিভ 5 ডিগ্ৰী সেলসিয়াস তেতিয়া হলে কৈছে এই ওয়েডনেসডে 12 বজাত টেম্পারেচারটো কিমান লৈ গৈছে অর্থাৎ কিমান পজিশনত আছে এতিয়া চাইলো আমি এতিয়া অতি সহজে ওলাব পাৰিম তো টেম্পারেচার মঙ্গলবার 5 বজাত আছিল 25 ডিগ্ৰী সেলসিয়াস এইটো প্লাসৰ পৰা গম পোৱা গল বাঢ়িছে 2 বজাত 8 ডিগ্ৰী বাঢ়িছে তো 8 বাঢ়িলে কিমান হ'ব 25 ৰ লগত 8 প্লাস কৰিলে আমি পাম 33
ইয়াৰ পিছত ৰাতি 10 বজাত 3 ডিগ্ৰী কমিছে তো 33 পৰা 3 ডিগ্ৰী কমিলে হ'ব 30 আচ্ছা পিছদিনা 12 বজাত 5 ডিগ্ৰী বাঢ়িছে 30 ৰ লগত 5 যোগ কৰিলে হ'ব 35 অৰ্থাৎ ফাইনাল টেম্পাৰেচাৰ হ'ব 35 আৰু হেতুই উত্তৰ কিন্তু আমি এটো ইয়াতে লিখতে অলপ বেলেগকে কৰিম কওতে বেলেগ কৈছো লিখতে বেলেগ আমি গুটেকিটা প্লাস কৰিম যেহেতু 12 টো পজিটিভ লৈছো কমাটো নেগেটিভ লৈছো আমি গুটেকিটা প্লাস কৰিলে ইয়াৰ आंसर পাই যাম তো টেম্পারেচার এট 12 noon অন ওয়েডনেসডে তো বুধবারে 12 বজাত উষ্ণতা বা টেম্পারেচার আছিল আমি প্রথমে গুটেকিটা প্লাস কৰিব লাগিব গতিকে প্লাস 25 ডিগ্ৰী সেলসিয়াস পিছতো পজিটিভ 8 ডিগ্ৰী সেলসিয়াস ইয়াৰ পিছতো নেগেটিভ আমি যদিও প্লাস চিন দিম কিন্তু ব্র্যাকেটত -3 ডিগ্ৰী সেলসিয়াস তাৰ পিছত প্লাস পিছতো বাঢ়িছে গতিকে প্লাস 5 ডিগ্ৰী সেলসিয়াস এতিয়া তোমালোকে চোৱা 25 আৰু 8 এটো পজিটিভ দুটা পজিটিভ হলে আমি যোগ কৰিম বা একে চিন হলে যোগ কৰিম 25 আৰু 8 যোগ কৰিলে আমি কিমান পাম 33 ডিগ্ৰী সেলসিয়াস এতিয়া ইয়াতে দুটা চিন আছে এটা প্লাস আৰু এটা মাইনাস দুটা চিন একেলগে থাকিলে চিন দুটা পূৰণ কৰিবা আৰু প্লাস মাইনাস পূৰণ কৰিলে পাম -3 ডিগ্ৰী সেলসিয়াস তাৰ পিছত এটো প্লাস 5 ডিগ্ৰী সেলসিয়াস এই দুটা চাইলোৱা 33 একো চিন নাই মানে এটো পজিটিভ চিন আৰু 3 নেগেটিভ বেলেগ চিন হলে বিয়োগ কৰিব লাগে 33 পৰা 3 বিয়োগ কৰিলে পাম 30 ডিগ্ৰী সেলসিয়াস আৰু ইয়াতে ডাঙৰ হৈছে 33 উত্তৰ আগৰ ডাঙৰ চিন লিখিব লাগিব এটো কাম একো কৰা নাই মানে এটো আমি তেনেকে ৰাখি দিম 5 ডিগ্ৰী সেলসিয়াস এতিয়া 30 আৰু 5 দুটাৰে চিন প্লাস একে চিন হলে যোগ কৰিব লাগে 30 আৰু 5 যোগ কৰিলে পাম 35 ডিগ্ৰী সেলসিয়াস অৰ্থাৎ Wednesday at 12 noon temperature become 35 degrees Celsius and this is the answer. Question number 13 Anuradha had deposited rupees 3200 in the bank and next day she had withdrawn rupees 2540. ইয়াৰ অৰ্থ অনুৰাধাই বেংকত 3200 টকা জমা থলে আৰু পিছদিনা তাই 2540 টকা উলিয়াই আনিলে how much money left in the account of Anuradha after withdrawal how much money অর্থাৎ কিমান টকা আৰু বাকি থাকিল একাউন্টত অনুৰাধাই withdrawal বা উলিয়াই আনাৰ পিছত অর্থাৎ এই প্রশ্নটোত কৈছে অনুৰাধাই বেংকত 3200 টকা জমা থৈছে কিন্তু পিছদিনাই তাই আকৌ সেই জমা থোৱা পইচাৰ পৰা 2540 টকা উলিয়াই আনিলে এতে উলিয়াই আনাৰ পিছত একাউন্টত তেওঁৰ আৰু কিমান টকা থাকিব এতিয়া এই প্ৰশ্নটোৰ সমাধান আমি এইদৰে কৰিম আমি প্ৰথমে লিখিলম যে অনুৰাধাৰ বেংকত কিমান জমা থৈছিল তো অনুৰাধা had deposited rupees 3200 she had withdrawn equal to rupees 2540 therefore money left in the account after withdrawal equal to এটো অতি সহজে সবে বুজি পাবা কাৰণ মানি কিমান থাকিব তেও বেংকত কিমান থৈছিল 3200 টকা আৰু তাৰ পৰা তেও কিমান উলিয়াই আনিছিল আমি হেতু বাদ দিব লাগিব তো সেই কাৰণে বিয়োগ চিন কিমান উলিয়াই আনিছিল 2540 টকা যদি আমি বিয়োগ কৰো এটো কি পাম তো বিয়োগটো তোমালোক অতি সহজে কৰিব পাৰিবা এনেকে 3200 ওপৰত লিখিবা আৰু 2540 তলত বিয়োগ কৰিলে 066 এটো 660 টকা গতিকে rupees 660 এটো মাইনাস এই কারণে করা হইছে কারণ এইখিনি টাকা তেও ব্যাংকত জমা থৈছিল অর্থাৎ ব্যাংকত আছিল আৰু তাৰ পৰা তেও এইখিনি টাকা উলিয়াই আনিছে অর্থাৎ এইখিনি টাকা তেওৰ জমা থোৱাৰ পৰা কমি যাব এই কমি যোৱাৰ পিছত আৰু কিমান থাকিব হেতু হৈছে তেওৰ ব্যাংকত থকা এমাউন্ট বা পৰিমাণ 660 টকা কোশ্চেন নাম্বার 14 sum of two numbers is -5 ইয়াৰ অৰ্থ দুটা সংখ্যাৰ যোগফল হল -5 if one of them is 18
দেন হোৱাট ইজ দ্য আদাৰ নাম্বাৰ আৰু যদি সিহঁতৰ এটা সংখ্যা 18 হয় আনটো সংখ্যা কিমান অৰ্থাৎ এই প্ৰশ্নটোত কোৱা হৈছে যে দুটা সংখ্যাৰ যোগফল অৰ্থাৎ দুটা সংখ্যা যোগ কৰিলে যেটো পোৱা যায় হেতু যোগফল বুলি কোৱা হয় হেতু -5 আৰু সেই সংখ্যা দুটাৰ এটা হৈছে 18 তেতিয়ালে আনটো সংখ্যা কিমান ডিয়াৰ স্টুডেন্টস এই প্ৰশ্নটোৰ সমাধান মই দুটা পদ্ধতিত কৰিম যাতে তোমালোকে দুটা পদ্ধতিতে গণিতটো বুজি পোৱা এতিয়া ইয়াৰ প্ৰথম পদ্ধতিটোত মই আগতে লিখিলম sum of two numbers is -5 sum of two numbers equal to -5 one number is 18 এই যে চাইলো দুটা সংখ্যাৰ যোগফল -5 তাৰে এটা নাম্বার হৈছে 18 আনটো তো আমি না জানো যেটো আমি না জানো হেতু আমি x বুলি ধৰি লম হেতু আমি লিখিম let the other number be x অর্থাৎ যেটো আমি না জানো আমি তেনেকুৱা এটা ভেৰিয়েবল অৰ্থাৎ a b c d n যিকোনো এটা আখৰ দি মই ধৰি ললো এতিয়া তোমালোকে চোৱা আমি এটা ইকুৱেশ্যন বা সমীকৰণ এতিয়া তৈয়াৰ কৰিম according to question অর্থাৎ প্রশ্ন অনুসৰি আমি কি লিখিম চাই লোৱা এই -5 টো কি দুটা নাম্বাৰৰ যোগফল এই নাম্বার দুটা কি এটা হৈছে 18 আনটো হৈছে x মই যদি এনেকে লিখো 18 plus x equal to -5 বা আমি x টো আগত 18 এর পিছত লিখিব পাৰো এটোলৈ কোনো প্ৰবলেম নাই x plus 18 তোমালোকে চোৱা x হৈছে এটা সংখ্যা 18 আন এটা সংখ্যা আকো ইয়াতে কৈছে দুটা সংখ্যা যোগ কৰিলে মানে প্লাস কৰিলে এনসারটো আহে -5 সেই কাৰণে আমি দুটা সংখ্যা যোগ কৰিলে কি পাম আমি -5 ইয়াতে জি কৈছে sum of two number is -5 sum টো হৈছে -5 কোন দুটা নাম্বাৰৰ sum বা যোগফল এটা x আনটো 18 x টো আমি ধৰি লৈছো এতিয়া তোমালোকে সমীকৰণ সমাধান কৰা জানা আমি ইয়াতে x বা ভেৰিয়েবলটোৰ আমি মান উলিয়াব লাগিব গতিকে x আমি বাওফালে ৰাখিম সমান চিন দিম সোফালে -5 আছে আগত লিখিলো আৰু বাওফালে থকা 18 আমি সোফালে লৈ যাম 18 টো বাওফালে কি কন্ডিশনত আছে প্লাস বা যোগ অৱস্থাত আছে আমি যেতিয়া বাওফালৰ পৰা সোফালে লৈ যাম যোগৰ বিপৰীত বিয়োগ হ'ব অৰ্থাৎ -18 এতিয়া চাইলো তোমালোকে x equal to -5 আৰু -18 এটোৰ आंसर কি হ'ব এতিয়া তোমালোকে চাই লোৱা যে এটোও নেগেটিভ অৰ্থাৎ দুটাৰ একে চিন থাকিলে যোগ কৰিবা 5 আৰু 18 যোগ কৰিলে 23 মনত ৰাখিবা উত্তৰৰ আগত ডাঙৰ চিন দিবা ইয়াতে ডাঙৰ চিন মাইনাস যোগ আৰু বিয়োগৰ ক্ষেত্ৰত সদায় উত্তৰৰ আগত ডাঙৰ চিন দিবা গতিকে আমি x ৰ ভ্যালু কি পাইছো -23 অৰ্থাৎ আমাৰ आंसर ওলাই গল आंसर is -23 কাৰণ x আমি কি ধৰিছিলো আদাৰ নাম্বাৰ x তো x ৰ মান পোৱা মানে আমি আদাৰ নাম্বাৰটো পাই গলো হেতু -23 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নটোৰ উত্তৰ কিন্তু কিতাপত 23 বুলি আছে মাইনাস চিনটো দিয়া নাই কিতাপত থকাটো ভুল হয় এইটোৱে শুদ্ধ উত্তৰ হ'ব কাৰণ আনটো সংখ্যা -23 হ'ব এই প্ৰশ্নটো আৰু এটা পদ্ধতিত কেনেকৈ সমাধান কৰিব পাৰি তোমালোকে চাই লোৱা সেই পদ্ধতিটোৰ কাৰণেও প্ৰথমে লিখি লবা sum of two numbers equal to -5 অৰ্থাৎ দুটা সংখ্যাৰ যোগফল -5 one number is 18 তাৰে এটা সংখ্যা দিয়া আছে আমি আদাৰ সংখ্যাটো উলিয়াই লম তাৰ পিছত লিখিবা therefore the other number equal to আদাৰ নাম্বাৰটো কেনেকৈ পাবা ইয়াতে কৈছে যে দুটা সংখ্যাৰ যোগফল -5 আৰু তাৰে এটা সংখ্যা দিয়া আছে 18 মনত ৰাখিবা যদি এনেকুৱা দুটা সংখ্যাৰ যোগফল দিয়া থাকে আৰু তাৰে এটা দিয়া থাকে আনটো উলিয়াব লাগে যোগফলৰ পৰা এটা সংখ্যা মাইনাস কৰি দিবা আনটো সংখ্যা পাই যাবা তো আমি প্ৰথমে যোগফল লিখিম যোগফল কিমান -5 গতিকে -5 আমি আগত লিখিম আৰু তাৰ পিছত এই -5 এটো যোগফল এই যোগফলৰ পৰা আমি বিয়োগ কৰিম সেই কাৰণে মাইনাস চিন দিম কি বিয়োগ কৰিম এটা সংখ্যা সেই এটা সংখ্যা হৈছে 18 বিয়োগ কৰিম
তো এইটো হৈছে যোগফল তাৰ পৰা এটা সংখ্যা আমি বিয়োগ কৰিলো আমি যি পাম হেতু হ'ব আদাৰ নাম্বাৰ এতিয়া চাই লোৱা -5 -18 দুয়োটাৰে একে চিন থাকিলে যোগ কৰিবা 5 আৰু 18 যোগ কৰিলে পাম 23 আৰু ইয়াতে ডাঙৰৰ চিন মাইনাস গতিকে উত্তৰ আগত মাইনাস চিন হ'ব -23 এতিয়া কিয় আমি যোগফলটোৰ পৰা এটা সংখ্যা বিয়োগ কৰিলে আনটো সংখ্যা পাম তোমালোকক মই এটা সৰু উদাহৰণ দিছো এতিয়া মই যদি তোমালোকক কওঁ যে দুটা সংখ্যাৰ যোগফল সাম অফ টু নাম্বার সাম বলি লিখিলো 7 অর্থাৎ দুটা সংখ্যার যোগফল 7 তারে এটা সংখ্যা অর্থাৎ 1 বলি লিখিলো 1 নাম্বার 4 আদার নাম্বার কি হবো আনটো সংখ্যা কি হবো তোমালোক অতি সহজে উলিয়াই লবা যেহেতু দুটার যোগফল 7 হয় এটা 4 হলে আনটো 3 হবো আনটো কি হবো আদার হবো 3 আদার 3 এতিয়া এই আদার 3 টো কেনেকৈ পোৱা গৈছে তোমালোকে ভাবাচোন এই আদাৰ 3 যেটো আমি উলিয়াব লাগিব হেতু যোগফল কিমান 7 তাৰ পৰা এটা সংখ্যা যেটো দিয়া আছে আমি বিয়োগ কৰিব লাগিব 7 - 4 3 হ'ব ইয়াতেও এই পদ্ধতি অৱলম্বন কৰা হৈছে যোগফলটোৰ পৰা এটা সংখ্যা বিয়োগ কৰিলে আনটো সংখ্যা পাবা এনেদৰে ডাইৰেক্ট কৰিবা আৰু নাইবা মই অলপ আগতে কৰি দিয়া পদ্ধতিটোতো ইয়াৰ সমাধান কৰিব পাৰিবা কোৱেশ্চন নম্বৰ 15 What should be added with -23 to get 0? ইয়াৰ অৰ্থ -23 লগত কি যোগ কৰিলে আমি 0 পাম অৰ্থাৎ -23 লগত কি যোগ কৰিলে যোগফল 0 হ'ব ইয়াৰ উত্তৰ তোমালোকে অতি সহজে উলিয়াব পাৰিবা ইয়াৰ উত্তৰ হ'ব 23 কাৰণ কি তোমালোকে এটা প্ৰপাৰ্টি বা বিধি জানা এটা হেতু হৈছে যোগাত্মক বিপৰীত বা এডিটিভ ইনভার্স হেতু কি আছিল যে a তার এডিটিভ ইনভার্স হ'ব -a অর্থাৎ a তার যোগাত্মক বিপৰীত -a আর এই দুটা যদি আমি যোগ কৰো উত্তৰ 0 আহিব বা আমি যদি সংখ্যা লও সাপোজ 5 এর এডিটিভ ইনভার্স হৈছে -5 আমি যদি এই দুটা যোগ কৰো তাহলে 5 আর -5 যোগ করলে আমি 0 পাম ইয়াতেও একে কারণ ইয়াতে কি আছে -23 এর উত্তরটো আমি 0 পাম তেতিয়ালে ইয়াতে কি লিখিব লাগিব ইয়াৰ যোগাত্মক বিপৰীত অর্থাৎ 23 -23 যোগাত্মক বিপৰীত +23 তো এই দুটো আমি যোগ করলে আমি পাম 0 তো এইটো দিয়া আছে এইটো হ'ব উত্তৰ आंसर 23 তো আমি এৰিয়াৰ সমাধান এইদৰে কৰিম তো আমি কি লিখিম आंसर হ'ব 23 should be added তো এইটো এটা आंसर ডাইৰেক্টলি আৰু এটা आंसर মই অলপ বেলেগকৈ কৰি দিম হেতু কি চাই লও তোমালোকে ধৰি লোৱা যে তোমালোকে বিধিটো মনত নাই বেলেগকৈ কৰিব খুজিছা আমি কি যোগ কৰিলে -23 লগত 0 পাম তো আমি ধৰি লও যে আমি কি যোগ কৰিব লাগিব নাজানো তো আমি x বুলি ধৰি লম তো তোমালোকে এইদৰে লিখিবা let x should be added অর্থাৎ ধৰি লোৱা হল x যোগ কৰিব লাগিব এতিয়া আমি ইয়াৰ এটা সমীকৰণ বনাম এতিয়া according to question তোমালোকে চাই লোৱা কৈছে -23 লগত কি যোগ কৰিলে -23 লগত কি যোগ কৰিলে আমি ধৰি লৈছো x যোগ কৰিলে গতিকে যোগ x যোগ কৰিলে কি পাম 0 ইকুয়াল টু 0 অর্থাৎ -23 লগত কি যোগ কৰিলে যি যোগ কৰিব লাগিব x বুলি ধৰিলো আৰু যোগ কৰিলে কি পোৱা যাব 0 সেই কাৰণে পোৱা যাব মানে ইকুয়াল আৰু কি পোৱা যাব 0 সেই কাৰণে 0 দিয়া হল এইটো এটা ইকুৱেচন হল এইতে তোমালোকে চোৱা ইয়াৰ সমাধান কিদৰে কৰিবা এই ইকুৱেচনটোত ভেৰিয়েবল হৈছে x ভেৰিয়েবল বা চলক এইটো আমি বাওফালে ৰাখিব লাগিব সোফালে 0 আছে এইটো আগত লিখো বাওফালে থকা -23 সোফালে লৈ যাম 23 x ৰ লগত প্লাস কন্ডিশনত আছে 23 চিন হৈছে মাইনাস গতিকে -23 যেতিয়া সোফালে যাব মাইনাসৰ বিপৰীত +23 হ'ব 0 লগত 23 প্লাস কৰিলে 23 তো আমি आंसर কি পালো 23 তো তোমালোকে এইদৰে নজনাটো x বুলি ধৰি পেলাই এটা সমীকৰণ তৈয়াৰ কৰিবা আৰু তাৰ পৰা সমাধান কৰিবা কোৱেশ্চন নম্বৰ 16
sum of two integers is -48 ইয়াৰ অৰ্থ দুটা অখণ্ড সংখ্যাৰ যোগফল -48 হয় if one of the numbers is -20 then what is the other number হিহঁতৰ এটা সংখ্যা -20 হলে আনটো কিমান অৰ্থাৎ এই প্ৰশ্নটোত কৈছে দুটা অখণ্ড সংখ্যাৰ যোগফল -48 তাৰে এটা সংখ্যা হৈছে -20 তেতিয়া হলে আনটো সংখ্যা কিমান হ'ব এই প্ৰশ্নটোৰ সমাধান তোমালোকে এই দৰে কৰিবা প্ৰথমে আমি লিখিলম যি তথ্যবিলাক দিয়া আছে যেনে sum of two integer is -48 আমি ইয়াতে লিখিম sum of two integers is -48 তাৰ পিছত one of the numbers one number is -20 এইখিনি তথ্য ইয়াতে দিয়া আছে আমি উলিয়াব লাগিব আদাৰ নাম্বাৰ অৰ্থাৎ আনটো সংখ্যা কি হয় তো যেটো সংখ্যা নাজানো এইটো আমি x বুলি ধৰিলম মই এই প্ৰশ্নটোৰ সমাধান ইয়াতে দুটা পদ্ধতিত কৰি দেখুৱাম দুটা পদ্ধতি তোমালোকে বুজি পাবা যেটো তাৰে ভিতৰত তোমালোকৰ সহজ লাগে হেতু কৰিবা তো যেটো সংখ্যা আমি উলিয়াব লাগিব আমি নাজানো হেতু আমি x বুলি ধৰিলম সেই কাৰণে লিখিম let the other number be x এতিয়া আমি এটা ইকুয়েশন বা সমীকৰণ তৈয়াৰ কৰিম এতিয়া আমি লিখিম according to question চাই লোৱা ইয়াতে লিখা আছে sum of two integers অৰ্থাৎ দুটা অখণ্ড সংখ্যাৰ যোগফল তে দুটা অখণ্ড সংখ্যা কি হয় এটা আমি ধৰি লৈছো x বুলি আৰু এটা দিয়া আছে -20 দুটাৰ যোগফল বা সাম যোগফল মানে প্লাস কৰিলে পাম এতিয়া এই দুটা অখণ্ড সংখ্যাৰ যোগফল কিমান হয় -48 তো ইকুয়াল টু -48 আমি এই দৰে এটা ইকুয়েশন তৈয়াৰ কৰিলো যেহেতু ইয়াতে দুটা চিন আছে -2 আমি ব্ৰেকেটৰ ভিতৰত ৰাখিম ইয়াতে x আৰু -20 দুটা ইন্টিজাৰ তাৰ যোগফল -48 হয় আমি প্ৰশ্নমতে যি আছে আমি ইকুয়েশন তৈয়াৰ কৰিলো এতিয়া এই ইকুয়েশনটো সমাধান কৰিলে আমি x ৰ মান পাই যাম আৰু x ৰ মান পাও মানে আদাৰ নাম্বাৰ পাই যোৱা এতিয়া দুটা চিন আছে আমি ব্ৰেকেটটো আতৰাই পেলাই এটা চিন কৰিম তো x প্লাস মাইনাস একেলগে আছে যিকোনো দুটা চিন একেলগে থাকিলে চিন দুটা পূৰণ কৰিব লাগে প্লাস আৰু মাইনাস পূৰণ কৰিলে মাইনাস চিন হ'ব 20 ইকুয়াল টু -48 এতিয়া যেহেতু আমি x ৰ মান উলিয়াব লাগিব -20 হুফালে লৈ যাম তেতিয়া হলে আমি সমীকৰণৰ নিয়ম মতে -48 হুফালে আছে হেতু লিখি লও -20 যদি হুফালে লৈ যাও এটো হৈ যাব +20 এতিয়া x ইকুয়াল টু -48 আৰু +20 48 ৰ চিন মাইনাস 20 ৰ সাইন প্লাস দুটা সংখ্যাৰ বেলেগ বেলেগ চিন থাকিলে এটাৰ পৰা আনটো বিয়োগ কৰিব লাগে 48 ৰ পৰা 20 বিয়োগ কৰিলে আমি পাম 28 এতিয়া উত্তৰ আগত কোনটো চিন দিব লাগিব এই দুটাৰ মাজত ডাঙৰ হৈছে 48 তাৰ আগত যি চিন আছে উত্তৰ আগত হেতু দিব লাগিব x ৰ মান আমি -28 পালো আৰু ইয়াতে আমি x টোৱে আদাৰ নাম্বাৰ বুলি ধৰি লোৱা হৈছে গতিকে আদাৰ নাম্বাৰ হ'ব এনসার লিখিলে হল এনসার the other number is -28 এই প্ৰশ্নটোৰ সমাধান যদি আমি আৰু এটা পদ্ধতিত কৰো হেতু কি হ'ব তোমালোকে চাই লোৱা ইয়াতে দুটা ইন্টিজাৰ বা অখণ্ড সংখ্যাৰ যোগফল দিয়া আছে আৰু সেই দুটা সংখ্যাৰ ভিতৰত এটা দিয়া আছে আন এটা সংখ্যা উলিয়াব লাগে এই ধৰণৰ যদি হয় মনত ৰাখিবা দুটা সংখ্যাৰ যোগফলৰ পৰা এটা সংখ্যা মাইনাস কৰিলে আনটো সংখ্যা পোৱা যাব তো আমি ইয়াতে লিখিম therefore the other number equal to তো আদাৰ নাম্বাৰ কেনেকৈ পাম আমি ইয়াতে দুটা সংখ্যাৰ যোগফলটো কিমান -48 তো এইটো আমি আগত লিখিম -48 তাৰ পৰা বিয়োগ কৰিম কোনটো বিয়োগ কৰিম যেটো সংখ্যা দিয়া আছে দুটাৰ ভিতৰত যেটো দিয়া আছে -20 এটো বিয়োগ কৰিম -20 মনত ৰাখিবা ইয়াতে কিন্তু মাইনাস দিব লাগিব কাৰণ এই 20 ৰ চিন মাইনাস আৰু এইটো মাইনাস দিয়া হৈছে যেহেতু আমি যোগফলটোৰ পৰা এটা সংখ্যা বিয়োগ কৰিম সেই কাৰণে এই চিনটো বিয়োগ দিয়া হৈছে
এতিয়া দুটা চিন একেলগে আছে, ব্ৰেকেটটো গুচাই দিম, -48 মাইনাছ মাইনাছ একেলগে আছে, মাইনাছ মাইনাছ পূৰণ কৰিলে প্লাছ চিন হ'ব 20। এতিয়া -48 আৰু 20 দুটাৰ বেলেগ চিন আছে, এটা মাইনাছ এটা প্লাছ, বেলেগ চিন হ'লে বিয়োগ কৰিব লাগে। 48ৰ পৰা 20 বিয়োগ কৰিলে আমি পাম 28। দুটাৰ ভিতৰত 48 ডাঙৰ, উত্তৰ আগত ডাঙৰ চিন হ'ব। তো ইয়াতে এনসাৰ পালো -28। এতিয়া আমি মাইনাছ কৰি কিয় পাইছোঁ যোগফলৰ পৰা, মই এটা সৰু উদাহৰণ দিওঁ। ধৰি লোৱা হ'ল যে দুটা সংখ্যাৰ যোগফল 10, তাৰে 1 নাম্বাৰ অৰ্থাৎ এটা সংখ্যা মই যদি কওঁ 6, তেতিয়াহ'লে আদাৰ নাম্বাৰ কি হ'ব, আনটো সংখ্যা। এইটো তোমালোকে অতি সহজে উলিয়াব পাৰিবা, যেহেতু দুটা সংখ্যাৰ যোগফল 10 হয় আৰু সেই দুটা সংখ্যাৰ ভিতৰত এটা 6 হ'লে আনটো নিশ্চয় 4 হ'ব, কাৰণ 6 + 4 10 হয়। এতিয়া আমি এই 4টো কেনেকৈ পাম, তোমালোকে চোৱা, দুটা সংখ্যাৰ যোগফল 10 আছে, 10 তার এটা সংখ্যা 6, 10ৰ পৰা যদি আমি 6 বিয়োগ কৰোঁ আমি কি পাম, 4 পাম। অৰ্থাৎ দুটা সংখ্যাৰ যোগফলৰ পৰা এটা সংখ্যা বিয়োগ কৰিলে যে আনটো সংখ্যা পোৱা যায়, সেইটো বুজাবৰ কাৰণে এই উদাহৰণটো দিয়া হৈছে। আমি ইয়াতে এইটো পদ্ধতি অৱলম্বন কৰি কৰিছোঁ। কোৱেশ্চন নম্বৰ 17, ইভালুৱেট ইউজিং নাম্বাৰ লাইন। ইভালুৱেট বা মান নিৰ্ণয় কৰা ইউজিং নাম্বাৰ লাইন, অৰ্থাৎ সংখ্যা ৰেখা ব্যৱহাৰ কৰি। অৰ্থাৎ আমি ইয়াতে সংখ্যা ৰেখা ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰিব লাগিব। এতিয়া এইটো কিদৰে সংখ্যা ৰেখা ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰিবা, তোমালোকে ভালদৰে মন কৰা। প্ৰথম কোৱেশ্চনটো +5 মাইনাছ ব্ৰেকেটত +3। এতিয়া মনত ৰাখিবা, যদি এনেদৰে দুটা সাইন থাকে, আমাৰ সুবিধাৰ কাৰণে আমি এটা সাইনলৈ সলনি কৰিব পাৰোঁ। যেনে এইটো লিখিব পাৰোঁ +5 আৰু এইটো প্লাছ মাইনাছ -3 হ'ব। এতিয়া তোমালোকে চোৱা, আমি এইবিলাক ইয়াতে দেখুৱাব লাগিব। প্ৰথমে আমি কি কৰিব লাগিব, এটা লাইন আঁকিবা। সেই লাইনটোত তোমালোকে সমান সমান জোখত এনেকৈ কাটি কাটি যাবা, আৰু এইটো তোমালোকে স্কেল ব্যৱহাৰ কৰি কৰিবা। তোমালোকে স্কেলত এইটো 1 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰকৈ ল'ব পাৰা, বা 2 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰকৈ ল'ব পাৰা। তো পৰাপক্ষত তোমালোকে 1 চেণ্টিমিটাৰকৈ ল'বা। এই বোৰ্ডত মই 1 চেণ্টিমিটাৰ ল'লে সৰু হ'ব, সেইকাৰণে অলপ বেছিকৈ লৈছোঁ। কিন্তু এই যোগবিলাক ইকুৱেল হ'ব লাগিব, প্ৰতিটো ভাগ সমান হ'ব লাগিব। তাৰপিছত ইয়াতে যেহেতু পজিটিভ নাম্বাৰো আছে, নেগেটিভ নাম্বাৰো আছে, ইয়াৰে মাজৰ ফালে ক'ৰবাত 0 লিখিবা, তাৰপিছত -1 -2 -3 -4 -5 এইদৰে লাগিবা, যিমান লাগে। সোঁফালেও 1 2 3 4 এইদৰে যিমানলৈকে প্ৰয়োজন লিখি যাবা। এইটো প্ৰশ্নত আমাৰ এইখিনিৰ ভিতৰতে হৈ যাব, সেইকাৰণে মই 0ৰ পৰা -6 লৈকে লৈছোঁ আৰু সেইফালে +7 লৈকে লৈছোঁ। এইটো তোমালোকে মন কৰা। প্ৰথম সংখ্যাটো আছে +5। মনত ৰাখিবা, আমি 0ৰ পৰা আৰম্ভ কৰিব লাগিব। 0ৰ পৰা প্ৰথমে আমি +5, তো আমি 0ৰ পৰা +5 কোনটো, এইটো ডাইৰেক্ট আমি এই 5লৈকে যাম, আৰু ইয়াতে এনেকৈ এটা কাঁড় চিন দিবা। ইয়াৰ পিছত -3 অৰ্থাৎ নেগেটিভ। নেগেটিভ হ'লে বাওঁফালে আহিবা, অৰ্থাৎ এতিয়া 5ৰ পৰা বাওঁফালে -3 অৰ্থাৎ এক ঘৰ এক ঘৰকৈ আহিলে, 1 ঘৰ 2 ঘৰ 3। তো এনেকৈ 1 2 3 ঘৰ বাওঁফালে আহি ক'ত পাইছোঁ, 2। এইটো এটা সাৰ্কেল দিবা, অৰ্থাৎ এনসাৰ হৈছে 2। তো আমি এনসাৰ কি পালোঁ, 2। তাৰমানে এইটোৰ পৰা যদি আমি মান নিৰ্ণয় কৰোঁ, আমি 2 পাম। যেনেকৈ +5 আৰু -3 বেলেগ চিন হ'লে বিয়োগ হ'ব। 5ৰ পৰা 3 বিয়োগ কৰিলে 2, আৰু যেহেতু ডাঙৰটোৰ আগত প্লাছ, গতিকে উত্তৰ আগত প্লাছ হ'ব। আমি এনেকৈ ডাইৰেক্ট মাইনাছ কৰিলেও +2 পাম। 2 নম্বৰ ইয়াতে আছে +6 প্লাছ ব্ৰেকেটত -5। তো এইটোও চাই লোৱা, এইটো +6 আৰু -5, গতিকে আমি এই মাজত ক'ৰবাত 0 লিখি আগৰটোৰ দৰে লাইনটো আঁকিবা। তাৰপিছত এইদৰে কিছুমান নেগেটিভো লিখিবা, কিছুমান পজিটিভ লিখিবা, যিমানলৈকে লাগে। এতিয়া নাম্বাৰ লাইনত এইটো কিদৰে আমি ইয়াৰ মান নিৰ্ণয় কৰিম চাই লোৱা। মাজতে প্লাছ আছে, আকৌ ব্ৰেকেটৰ ভিতৰত মাইনাছ আছে। এইদৰে দুটা চিন থাকিলে আমি এটা চিনলৈ
সলনি কৰাটো বেছি ভাল গতিকে এইটো +6 এইফালে প্লাস মাইনাস তো প্লাস মাইনাস পূৰণ কৰিলে -5 তো প্ৰথমটো কি আছে চাওলা +6 মানে +6 +6 কোনটো 0 ৰ সোফালে আছে চাই লোৱা 1 2 3 4 5 6 এইটো আমি 0 ৰ পৰা ডাইৰেক্ট আমি 6 লৈ যাম 0 ৰ পৰা ডাইৰেক্ট আমি এনেকে 6 লৈ যাম আইলো এটা কাৰ্চিন দিবা তাৰ পিছত এইটো হৈছে -5 নেগেটিভ বা ঋণাত্মক হলে বাওফালে আহিব অৰ্থাৎ এইটো 6 লৈকে গৈছে এতিয়া 6 ৰ পৰা বাওফালে 5 ঘৰ আহিব তো ইয়াৰ পৰা 1 2 3 4 5 এইটো এটা কাৰ্চিন দিবা আৰু এইটো য'ত আহি ৰখিছে অৰ্থাৎ লাষ্ট ডেস্টিনেশ্যন তাতে এটা গোল চিন দিবা গোল চিনত কি পালো 1 গতিকে ইয়াৰ এনসাৰ হ'ব 1 এতিয়া তোমালোকে চাইলো 1 2 এইটো পজিটিভ 1 এনসার পজিটিভ 1 হ'ব তোমালোকে যদি এনে ডাইৰেক্টলি কৰা চাই লোৱা +6 -5 6 ৰ পৰা 5 মাইনাস কৰিলে 1 হ'ব গতিকে তোমালোকে এই দৰে কৰিবা 3 নম্বৰ কোশ্চেন ইয়াতে আছে -6 +5 এতিয়া এই প্ৰশ্নটো তোমালোকে যদি মন কৰা যে এইটো নেগেটিভ আর এই দুটা সাইন যেতিয়া আমি এটা সাইনলৈ কনভার্ট কৰিম এইটো কি হ'ব নেগেটিভ অর্থাৎ দুটাই নেগেটিভ তার মানে উত্তৰটো যে পাম আমি নেগেটিভ পাম তো ইয়াতে আমাৰ পজিটিভ বেছি নালাগিব সেই কাৰণে মই 0 টো সোফালৰ ফালে ৰাখিছো আৰু পজিটিভ বেছি লিখা নাই বেছিভাগে লিখিছো নেগেটিভ -1 -2 -3 এইদৰে -11 লৈকে তো যিমান লৈকে লাগে মই লিখিলো তাতকৈ বেছিও লিখিব পৰা যাব তো আমি ইয়াতে প্ৰথমে অলপ ফাংচন কৰিলো -6 দুটা সাইন একেলগে আছে মাইনাস আৰু প্লাস পূৰণ কৰিলে -5 হ'ব তো আমি প্ৰথমে কি কৰিম 0 ৰ পৰা স্টাৰ্ট কৰিম 0 ৰ পৰা কোলৈকে আহিম প্ৰথম সংখ্যাটো যি আছে -5 -6 তো 0 ৰ পৰা -6 এইটো -6 আমি ইয়াৰ পৰা ডাইৰেক্ট এনেকে আহিম -6 কাৰ্চিন দিবা এতিয়া -6 ৰ পৰা -5 আকৌ -5 যেহেতু এইটো বাওফালে যাব বাওফালে 5 ঘৰ যাব তো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 5 ঘৰ আহি কত পাইছো -11 এইটো এটা গোল চিনৰ ভিতৰত ৰাখিবা এইটো এনসার -11 তো আমি 0 ৰ পৰা প্ৰথম সংখ্যাটো যি আছে হেতুলৈকে যাম বাকিটো আমি এক ঘৰকে নেগেটিভ হলে বাওফালে আর পজিটিভ হলে সোফালে যাব তো -11 আনসার 4 নম্বৰ ইয়াতে আছে -8 প্লাস -3 এতিয়া ইয়াতো তোমালোকে চোৱা দুটাই নেগেটিভ গতে উত্তৰটো আমি নেগেটিভ পাম সেই কাৰণে মই নেগেটিভ সংখ্যা বেছি লিখিছো 0 সোফালে ৰাখিছো আৰু নেগেটিভ সংখ্যা বেছি লিখা হৈছে তো আমি একেদৰে আমি প্ৰথমে কি কৰিম 0 ৰ পৰা আৰম্ভণি কৰিম 0 ৰ পৰা স্টাৰ্ট কৰি পেলাই প্ৰথম সংখ্যাটো -8 অৰ্থাৎ 0 ৰ পৰা ডাইৰেক্ট আমি -8 লৈকে আহিম তো 0 ৰ পৰা -8 তাৰ পিছত -8 ৰ পৰা এটো প্লাস মাইনাস মাইনাস হ'ব -3 যেহেতু এটো নেগেটিভ বা মাইনাস ইয়াৰ পৰা আকৌ লেফট সাইডে যাব বাওফালে আৰু 3 আছে আমি 3 ঘৰ যাম 1 ঘৰ 2 ঘৰ 3 ঘৰ ইয়াতে এটা কাৰ্চিন দিবা তো আমি কি পালো -11 তো ইয়াৰ आंसर হ'ব -11 Question number 18 find whether the statements are true or false ইয়াৰ অৰ্থ নিৰ্ণয় কৰা তলত দিয়া স্টেটমেন্টস বা উক্তিসমূহ শুদ্ধ নে অশুদ্ধ সঁচা নে মিছা অৰ্থাৎ তলত দিয়া উক্তিসমূহ শুদ্ধ হ'ব নে অশুদ্ধ হ'ব নিৰ্ণয় কৰা তাৰে প্ৰথমটো দিয়া আছে -6 plus 23 plus bracket -2 equal sign দি পালে লিখা আছে -2 plus bracket -6 plus 23 তোমালোকে ইয়াতে চোৱা ব্ৰেকেটৰ ভিতৰত -6 আছে বাওফালে সোফালে ব্ৰেকেটৰ ভিতৰত -6 ব্ৰেকেটৰ ভিতৰত -2 ইফালে ব্ৰেকেটৰ ভিতৰত -2 প্লাস 23 ইফালে প্লাস 23 এই সংখ্যাবিলাকৰ মাজত প্লাস চিন ইয়াতো প্লাস চিন তো দেখা পাইছো একে আছে খালি হিয়তৰ ঠাইটো চেঞ্জ কৰিছে গতিকে এইটো ট্ৰু হ'ব সঁচা তো আমি ইয়াৰ आंसर হ'ব ট্ৰু আর এটো জি প্রপার্টি বা বিধি ফলো কৰিছে হেতু হৈছে কমিউটেটিভ প্রপার্টি এটো হৈছে
সংখ্যা একে থাকিব খালি সিহঁতৰ ঠাই সলনি হ'ব আগৰটো পিছত পিছৰটো আগত সেইকাৰণে এইটো ট্ৰু হয় তাৰপিছত যদি তোমালোকে ভাবা নহয় আমি সমাধান কৰি চাও হয়নে নহয় তেতিয়াহ'লে তোমালোকে কি কৰিবা লেফট হ্যান্ড সাইড লিখিবা LHS লেফট হ্যান্ড সাইডত কি আছে -6 প্লাস 23 ব্র্যাকেট যদি গুছাই দিও প্লাস মাইনাস -2 হ'ব এতিয়া এই দুটাৰ বেলেগ চিন এটো মাইনাস এটো প্লাস বেলেগ চিন হলে বিয়োগ কৰিবা 23 ৰ পৰা 6 বিয়োগ কৰিলে 17 হ'ব ডাঙৰৰ চিন প্লাস গতিকে ইয়াতে প্লাস চিন এটো -2 এতিয়া দুটাৰ বেলেগ চিন এটো পজিটিভ এটো নেগেটিভ বেলেগ চিন হলে বিয়োগ 17 - 2 15 হ'ব ডাঙৰৰ চিন প্লাস এতিয়া আমি চাও রাইট হ্যান্ড সাইড বা সোফাল আছে -2 প্লাস মাইনাস 6 গতিকে প্লাস মাইনাস ব্র্যাকেটটো গুছি দিলে প্লাস মাইনাস -6 হ'ব এটো প্লাস 23 এটা তোমালোকে চোৱা এই দুটাৰ একে চিন হলে যোগ কৰিব লাগিব 2 আৰু 6 প্লাস কৰিলে 8 ইয়াতে ডাঙৰ 6 6 ৰ চিন 8 হ'ব মাইনাস প্লাস 23 এতিয়া বেলেগ চিন হলে বিয়োগ 23 ৰ পৰা 8 বিয়োগ কৰিলে 15 ইয়াতে ডাঙৰ হৈছে 23 উত্তৰ হ'ব ডাঙৰ চিন হ'ব চাই লও বাওফালে আমি সমাধান কৰি 15 পাইছো সোফালেও 15 তাৰ মানে এটো ট্ৰু হয় এটো ইকুয়াল টু এটো ট্ৰু এই প্ৰশ্নটো ট্ৰু হ'ব নে ফলস হ'ব তোমালোকে চোৱা ইয়াতে যদিও 16 15 17 16 15 7 আছে তথাপি এটো শুদ্ধ নহব কাৰণ ইয়াতে গ্ৰুপিং কৰা আছে এই দুটা মিলি এটা গ্ৰুপ ইয়াতে 15 আৰু 7 মিলি এটা গ্ৰুপ কিন্তু এই গ্ৰুপিং বিলাকৰ মাজত কি আছে ইয়াতে প্লাস আছে ইয়াতে মাইনাস আছে যদি এই ধৰণৰ নেগেটিভ থাকে তেতিয়াহলে গ্ৰুপিং কৰি আমি শুদ্ধ উত্তৰ নাপাম অৰ্থাৎ এটো কোৱা হয় এসোসিয়েটিভ প্ৰপাৰ্টি তো এসোসিয়েটিভ প্ৰপাৰ্টিত অকল প্লাসৰ ক্ষেত্ৰত হ'ব আৰু পূৰণৰ ক্ষেত্ৰত হ'ব বা মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত হ'ব ইয়াতে মাইনাসৰ ক্ষেত্ৰত নহব তো ইয়াৰ आंसर হ'ব ফলস आंसर ফলস FLSC কিতাবত কিন্তু শুদ্ধ বুলি কোৱা আছে এটো শুদ্ধ নহয় ফলসে হ'ব অশুদ্ধই হ'ব এতিয়া আমি এটো সমাধান কৰি চাও লেফট হ্যান্ড সাইড আৰু রাইট সাইড যদি একে মান হয় শুদ্ধ আর একে নহলে অশুদ্ধ তোমালোকে এতিয়া চাবা লেফট হ্যান্ড সাইড বাওফালে কি আছে 16 - 15 এটো ব্র্যাকেটত আছে প্লাস -7 ব্র্যাকেটৰ ভিতৰ কাম আগত কৰিব লাগিব 16 ৰ পৰা 15 মাইনাস কৰিলে 1 হ'ব ডাঙৰ 16 ডাঙৰৰ চিন উত্তৰ আগত লিখিব লাগিব এটো প্লাস মাইনাস -7 এতিয়া দুটা বেলেগ চিন হলে বিয়োগ 7 ৰ পৰা 1 বিয়োগ কৰিলে 6 উত্তৰ আগত ডাঙৰ চিন মাইনাস হ'ব এতিয়া রাইট হ্যান্ড সাইড এটো আছে 16 মাইনাস ব্র্যাকেটের ভিতৰৰ কামখিনি আগত কৰিব লাগিব এই প্লাস মাইনাস চিন হ'ব 15 - 7 এতিয়া 16 15 ৰ পৰা 7 মাইনাস কৰিলে 8 এতিয়া 16 ৰ পৰা 8 বিয়োগ কৰিলে 8 তো ইয়াতে পালো -6 ইয়াতে পজিটিভ 8 তো দুটা একই মান পোৱা নাই অৰ্থাৎ বাওফাল আৰু সোফাল যেহেতু সমান হোৱা নাই মানে এই স্টেটমেন্টটো ফলস হয় সেই কাৰণে এটো ফলস কোশ্চেন নাম্বার 3 ন্যাচারাল নাম্বারস আর ক্লোজড আন্ডার সাবট্রাকশন এটো आंसर হ'ব ফলস এটো ফলস কিয় মই এতিয়া তোমালোকক বুজাই দিম চাই লোৱা ন্যাচারাল নাম্বারস আর ক্লোজড আন্ডার সাবট্রাকশন কৈছে ন্যাচারাল নাম্বার বা স্বাভাৱিক সংখ্যা বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে একচুয়ালি ন্যাচারাল নাম্বার বা স্বাভাৱিক সংখ্যা বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে বা ক্লোজড নহয় কিয় নহয় ক্লোজড হওয়া মানে বুঝায় যে দুটা ন্যাচারাল নাম্বার এটাৰ পৰা আনটো বিয়োগ কৰিলে যদি আমি ন্যাচারালি পাও এটো কোৱা হয় ক্লোজড বা সহযোগ বিধি মানি চলা আৰু এটা ন্যাচারাল নাম্বাৰৰ পৰা আনটো ন্যাচারাল নাম্বার বিয়োগ কৰিলে যদি উত্তৰটো আমি ন্যাচারাল নাম্বার নাপাও এটো কোৱা হয় নট ক্লোজড আন্ডার সাবট্রাকশন এটা আমি উদাহৰণ লৈ চাও ক্লোজড হ'ব নে নহব এতিয়া চাই লোৱা মই এটা ন্যাচারাল নাম্বার 6 ললো আৰু এটা ন্যাচারাল নাম্বার 2 ললো এটা হৈছে সাবট্রাকশন আমি এইটো চাব লাগিব 6 এটা ন্যাচারাল নাম্বার বা স্বাভাৱিক সংখ্যা 2 এটা ন্যাচারাল নাম্বার বা স্বাভাৱিক সংখ্যা যদি মই বিয়োগ কৰো 6 ৰ পৰা 2 বিয়োগ কৰিলে কি পাম आंसरটো পাম 4 এটো এটা ন্যাচারাল নাম্বার তো এই ধৰণে হলে ক্লোজড হ'ব কিন্তু এতিয়া আমি বেলেগ এটা উদাহৰণ লও ধৰি লোৱা 3 এটা ন্যাচারাল নাম্বার
7 এটা ন্যাচারাল নাম্বার এতিয়া সাবট্রাকশন বুলি কৈছে 3 পৰা 7 বিয়োগ কৰিম 3 পৰা 7 বিয়োগ কৰিলে আমি কি পাম যে এইতে চাই লব লাগিব 3 চিন প্লাস 7 ৰ মাইনাস বেলেগ চিন হলে বিয়োগ 7 ৰ পৰা 3 বিয়োগ কৰিলে 4 হ'ব আৰু ডাঙৰৰ চিন উত্তৰ আগত হ'ব এতিয়া 3 পৰা 7 বিয়োগ কৰিলে কি পাম -4 এই -4 টো ন্যাচারাল নাম্বার নহয় অর্থাৎ স্বাভাবিক সংখ্যা নহয় যেহেতু এটা ন্যাচারালৰ পৰা আনটো ন্যাচারাল নাম্বার মাইনাস কৰিলে এনসারটো আমি ন্যাচারাল নাম্বার নাপাও কেতিয়াবা পাও যেহেতু নাপাবও পাৰো সেই কাৰণে এটো ক্লোজড বুলি ক'ব নোৱাৰো বা সহযোগ বিধি মানি চলে বুলি ক'ব নোৱাৰো আৰু ইয়াতে কৈছে মানি চলা বুলি বা ক্লোজ বুলি কৈছে সেই কাৰণে এটো ফলস কোশ্চেন নম্বৰ 4 of the two numbers 0 and -670 -670 is greater ইয়াতে কৈছে দুটা সংখ্যা সেই দুটা সংখ্যা কি এটা হৈছে 0 আৰু এটা -670 এই দুটাৰ ভিতৰত কৈছে -670 ডাঙৰ তোমালোকে জানা যে নেগেটিভ সংখ্যা 0 তকৈ সৰু হয় নেগেটিভ সংখ্যা ডাঙৰ নহয় আৰু ইয়াতে ডাঙৰ বুলি কৈছে তাৰ মানে এটো এই স্টেটমেন্টটো একচুয়ালি ফলস তো আমি লিখিম এটো ফলস আৰু তোমালোকে যদি নাম্বাৰ লাইন চোৱা নাম্বাৰ লাইনত যেটো সংখ্যা হোফালে থাকিব হেতু ডাঙৰ আৰু যেটো বাওফালে হেতু সৰু তোমালোকে চোৱা যদি 0 আৰু -670 নাম্বাৰ লাইনত দেখুৱা 0 ৰ বাওফালে 670 থাকিব যেটো এটো নেগেটিভ গতিকে এটো সৰু আৰু হোফালে 0 থাকিব সেই কাৰণে এটো ডাঙৰ তো ইয়াতে ডাঙৰ একচুয়ালি 0 হয় কোশ্চেন নম্বৰ 5 with respect to subtraction of integers commutative property and associative property do not hold ইয়াতে কৈছে subtraction of integer অৰ্থাৎ অখণ্ড সংখ্যাৰ বিয়োগৰ ক্ষেত্ৰত commutative property আৰু associative property প্ৰযোজ্য নহয় এটো হসা কথা যে বিয়োগৰ ক্ষেত্ৰত এই commutative property আৰু associative property প্রযোজ্য নহয় তো आंसर হ'ব ট্ৰু आंसर ট্ৰু কাৰণ এই বাক্যটো যি কোৱা আছে এটো হসা এতিয়া মই কমিউটেটিভ প্ৰপাৰ্টি দেখাও তোমালোকে যদি ভালদৰে পঢ়িছা জানিবা কমিউটেটিভ প্ৰপাৰ্টি কি হয় a + b = b + a এটো হৈছে কমিউটেটিভ প্ৰপাৰ্টি অৰ্থাৎ এটা সংখ্যা তাৰ ক্ৰম বিনিময় কৰাটো কমিউটেটিভ প্ৰপাৰ্টি বা ক্ৰম বিনিময় বিধি বুলি কোৱা হয় যেনে ধৰি লোৱা মই যদি কও যে 6 + 5 এটো 5 + 6 হ'ব কিন্তু ইয়াতে কৈছে সাবট্রাকশন আমি প্লাস নহয় মাইনাস লব লাগিব যদি ইয়াতে মাইনাস লও a - b b - a এটো ইকুয়াল নহব নট ইকুয়াল টু হ'ব কিয় নট ইকুয়াল টু তোমালোকে চাই লোৱা যদি ইয়াতে মাইনাস দিও ইয়াতে 6 - 5 কি হ'ব 1 5 - 6 -1 তে এই দুটো ইকুয়াল হৈছে জানো হোৱা নাই এই কাৰণে অৰ্থাৎ এই ইন্টিজাৰৰ কাৰণে এই ক্ৰম বিনিময় বা কমিউটেটিভ প্ৰপাৰ্টি প্ৰযোজ্য নহয় তো এটো চালো এটা কমিউটেটিভ প্ৰপাৰ্টি আৰু যদি মই এসোসিয়েটিভ প্ৰপাৰ্টি চাও চাই লোৱা এসোসিয়েটিভ প্ৰপাৰ্টি এনেকুৱা a + b + c a + b + c মই যদি ইয়াতে a + b এটা গ্ৰুপ বনাই ৰাখো আৰু ইয়াতে b + c কৰো এটো হয় কাৰণ এটো যোগৰ ক্ষেত্ৰত এই এসোসিয়েটিভ বিধি এসোসিয়েটিভ প্ৰপাৰ্টি প্ৰযোজ্য হয় কিন্তু ইয়াতে চাব লাগিব সাবট্রাকশন যেতিয়া আমি সাবট্রাকশন চাম তেতিয়া কিন্তু আকৌ এই এটো ইকুয়াল নহব নট ইকুয়াল টু হ'ব মাইনাস হলে মাইনাসৰ ক্ষেত্ৰত আমি বাওফালে আৰু সোফালে একে উত্তৰ নাপাম যদি মই উদাহৰণ দিও ধৰিলে এটো মই লিখিলো এটো 6 আর b টো ললো মই 4 c ললো 2 এতে চাইলো এটো আর এফালে 6 এ হবে 6 4 2 6 - 4 2 2 - 2 0 এফালে কি পাম যেটো ব্ৰেকেটৰ কামটো আগত কৰিব লাগিব 4 - 2 6 - 4 - 2 2 6 - 2 4 তোমালোকে এটা চোৱা সমান হোৱা নাই তাৰ মানে যদিও একে সংখ্যা হয় আমি যেতিয়া গ্ৰুপিং কৰিম মাইনাস থাকিলে মাইনাসৰ ক্ষেত্ৰত আমি দুই ক্ষেত্ৰতে বেলেগ মান পাম একে মান
নাপাওঁ সেইকাৰণে এছ'চিয়েটিভ প্ৰপাৰ্টি ছাবট্ৰাকশ্যনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় সেইটোৱে ইয়াতে কৈছে গতিকে এইটো ট্ৰু ডিয়াৰ ষ্টুডেণ্টছ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত বহুত বেছি পৰিমাণে শ্বেয়াৰ কৰিবা থেংক ইউ